ওম নমঃ শিৱায় স্বাগতম জনাইছোঁ 2026 বৰ্ষৰ বছৰেকীয়া ৰাশিফলৰ ভিডিঅ'টোলৈ নতুন বছৰ আহি আছে আৰু নতুন বছৰটোত আমি সকলোৱে জানিব বিচাৰোঁ যে আমাৰ 2026 বৰ্ষটো কেনেকৈ পাৰ হ'ব কি বিষয়ত আমাৰ ভাল হ'ব আমাৰ হাতলৈ কিমান টকা আহিব আমি বিচাৰি থকা সেই চাকৰিটো পামনে বা আমি কৰি থকা সেই ব্যৱসায় বাণিজ্যটোত আমি বিচৰাৰ ধৰণৰ এক উন্নতি বা সফলতা দেখিবলৈ পামনে লগতে যিসকলে পঢ়ি আছে তেওঁলোকৰ মনত এই প্ৰশ্নটো হ'ব পাৰে যে আপুনি যি পঢ়ি আছে সেই পঢ়া শুনাত সফলতা হ'বনে বা পঢ়া শুনাত বিচাৰি থকা ফলাফল পাবনে যিসকল প্ৰেমিক প্ৰেমিকা আছে তেওঁলোকৰ জীৱনত সেই প্ৰেম সেই মৰম ভালপোৱা থাকিবনে লগতে যিসকলে বিবাহৰ বাবে অপেক্ষা কৰি আছে কন্যা বা দৰাৰ বাবে তেওঁলোকে সেই লাভ কৰিবনে লগতে সাংসাৰিক জীৱন যি সমস্যাৰ সৈতে যুঁজি আছে আপোনাৰ ঘৰত যি দুখ দৰিদ্ৰতা যি সমস্যা আছে সেইখিনিৰ পৰা আপুনি 2026 চনত মুক্তি লাভ কৰিবনে এনেকুৱা ধৰণৰ হাজাৰটা প্ৰশ্নৰ আপুনি উত্তৰ এই ভিডিঅ'টোৰ মাধ্যমেৰে পাব মেষ ৰাশিৰ পৰা মীন ৰাশিলৈকে প্ৰত্যেকটো ৰাশিৰ বিষয়ে এই ভিডিঅ'টোত মই বিতংকৈ জনাইছোঁ আপোনাৰ ৰাশি অনুসৰি আপোনাৰ বছৰৰ ৰাশিফলটো এই ভিডিঅ'টোৰ মাধ্যমেৰে উপভোগ কৰিবলৈ পাব গতিকে আমি দেৰি নকৰোঁ আপোনাৰ ৰাশি অনুসৰি ৰাশিফল আৰম্ভ কৰোঁ তাৰ আগত সকলোলৈকে ইংৰাজী নৱবৰ্ষৰ হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ এই বছৰটো আপোনালোক সকলোৰে খুব সুন্দৰকৈ পাৰ হওক মহাদেৱে সকলোৰে মংগল কৰক আপোনালোকৰ ৰাশিফল যেতিয়া চাব 2026 বৰ্ষৰ এই ভিডিঅ'টোৰ শেষলৈকে আপোনাৰ ৰাশিৰ শেষত প্ৰতিকাৰসমূহো দিয়া হৈছে আপোনালোকৰ ৰাশি অনুসৰি আপোনাৰ যি নক্ষত্ৰ যি গুৰু বেয়া আছে তাৰ কাৰণে কি কৰা উচিত সকলোবোৰ আপোনালোকে জানিব পাৰিব গতিকে যদি ভাল লাগিছে বা মোৰ চেনেলটো চাই ভাল পায় এটা লাইক কৰি দিবলৈ নাপাহৰিব চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাইকে ছাবস্ক্ৰাইব কৰি কাষতে থকা ঘণ্টাৰ নিচিনা বা সেই বেল আইকনটো চুই দিব আৰু কমেণ্ট বক্সত মনৰ পৰা ওম নমঃ শিৱায় বুলি লিখিবলৈ নাপাহৰিব গোটেই বছৰটোৰ কাৰণে আৰু মহাদেৱৰ ওচৰত সকলোৱে প্ৰাৰ্থনা কৰক সকলোৰে জীৱনবোৰ যাতে খুব সুখৰ আৰু হাঁহিমুখৰ হৈ পৰে এতিয়া আমি এটাকৈ প্ৰত্যেকটোৰ ৰাশিফললৈ আগবাঢ়োঁ মেষ ৰাশিৰ 2026 চনৰ সম্পূৰ্ণ বাৰ্ষিক ৰাশিফল সামগ্ৰী পৰিৱেশ আপোনাৰ কেনেকুৱা থাকিব অৰ্থাৎ অভাৰঅল আপোনাৰ কেনেকৈ পাৰ হ'ব 2026 চনটো মেষ ৰাশিৰ জাতকসকলৰ বাবে এটা পৰিৱৰ্তনৰ বছৰ গ্ৰহৰ অৱস্থান অনুসৰি এই বছৰত আপুনি বহুতো পুৰণি সমস্যাৰ পৰা মুক্তি পাব বিশেষকৈ বছৰৰ প্ৰথমাৰ্ধত বৃহস্পতি গ্ৰহৰ শুভ প্ৰভাৱে আপোনাক ধৰ্মীয় আৰু আধ্যাত্মিক দিশত আগুৱাই লৈ যাব প্ৰথমাৰ্ধ মানে জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল এই সময়খিনি আপোনাৰ আত্মবিশ্বাস বৃদ্ধি পাব আৰু আপুনি যিকোনো কঠিন কাম সম্পূৰ্ণ কৰিবলৈ সক্ষম হ'ব আপোনাৰ নিজৰ ওপৰত যি কনফিডেন্স আছে সেয়া আগতকৈ বহুত বেছি বৃদ্ধি পাব 2026 বৰ্ষত এতিয়া আপোনাৰ এই ৰাশিফলত 2026 চনৰ বিতংকৈ জনোৱা হওক এটাকৈ প্ৰথমতে জানিব আপোনাৰ কেৰিয়াৰ আপোনাৰ জীৱিকা প্ৰফেশ্যন অৰ্থাৎ কি কৰিব কি ক্ষেত্ৰত ভাল আপোনাৰ সেইটো কেৰিয়াৰৰ দিশত 2026 চনটো যথেষ্ট আশাৰ বছৰ ভালকৈ শুনি যাব যিসকল চাকৰিয়াল যিসকলে চৰকাৰী বা ব্যক্তিগত খণ্ডত চাকৰি কৰি আছে তেওঁলোকৰ বাবে পদোন্নতিৰ প্ৰবল সম্ভাৱনা আছে মে' মাহৰ পৰা জুলাই মাহৰ ভিতৰত আপুনি কৰ্মক্ষেত্ৰত কোনো বিশেষ দায়িত্ব হয়তো লাভ কৰিব স্থানান্তৰ যদি আপুনি চাকৰিৰ বাবে স্থানান্তৰ বিচাৰি আছিলে ট্ৰান্সফাৰ বিচাৰি আছিলে তেন্তে হ'লে বছৰৰ শেষৰ ফালে আপোনাৰ সেই মনোকামনা পূৰণ হ'ব পাৰে আপুনি যিটো স্থানত ট্ৰান্সফাৰ বিচাৰি আছিলে সেই ট্ৰান্সফাৰ হয়তো আপুনি লাভ কৰিব নতুন উদ্যোগ যিসকলে নতুনকৈ কিবা এটা ব্যৱসায় কৰিম বুলি ভাবি আছে নতুনকৈ কিবা এটা কৰিম বুলি ভাবি আছে সেইসকলৰ বাবে এই বছৰটো আৰম্ভ কৰিব পাৰে তেওঁলোকৰ বাবে ফেব্ৰুৱাৰী আৰু মাৰ্চ মাহ অতি উত্তম হয় আৰু যিসকলে ইয়াত প্ৰথমতে যিহেতু কৈছে যে আপোনাৰ বাবে ভাল হয় গতিকে আপুনি যদি এক্সপেৰিয়েণ্ট হয় অৰ্থাৎ আপুনি চাকৰিৰ বাবে অপেক্ষা কৰি আছে যুঁজি আছে তেওঁলোকৰ বাবেও এই বছৰটো ভাল বছৰ কৰ্মক্ষেত্ৰত সতৰ্কতা আপুনি শনিৰ অৱস্থানৰ বাবে বছৰৰ মাজভাগত অৰ্থাৎ বছৰৰ মাজ মানে মে' জুন জুলাই এইখিনি সময় ধৰি ল'ব পাৰে এই সময়খিনিত আপুনি কৰ্মক্ষেত্ৰত কিছু মানসিক চাপ দেখিবলৈ পাব পাৰে হয়তো কামৰ প্ৰেছাৰ আহিব পাৰে হয়তো আপোনাৰ কামত উত্থান পতন দেখিবলৈ পাব পাৰে
হয়তো আপোনাৰ অন্যান্য কিছুমান সমস্যা যিখিনি আপোনাক অশান্তি কৰিব পাৰে। সহকৰ্মীসকলৰ সৈতে অহেতুক তৰ্কত লিপ্ত নহ'ব। অৰ্থাৎ যিসকল কৰ্মচাৰী আপোনাৰ বা আপোনাৰ লগত কাম কৰা মানুহখিনিৰ সৈতে তৰ্ক বিতৰ্ক বা তেনেকুৱা ধৰণৰ কামখিনিত আপোনালোক জড়িত নহ'ব। ব্যৱসায় বাণিজ্য, বিজনেছ এণ্ড ট্ৰেড, ব্যৱসায়ীসকলৰ বাবে 2026 চনটো লাভজনক প্ৰমাণিত হ'ব। বিনিয়োগ, বছৰৰ আৰম্ভণিতে কৰা বিনিয়োগৰ পৰা আপুনি বছৰৰ শেষলৈ দুগুণ লাভ কৰিব পাৰিব। গতিকে বিনিয়োগ যদি কৰে বছৰৰ প্ৰথম অৱস্থাত চাই চিতি কৰিব, সেই বিনিয়োগে কিন্তু আপোনাৰ লাভ দিব। যদি পাৰ্টনাৰশ্বিপত কিবা এটা কৰিম বুলি ভাবিছিলে, যুটীয়া ব্যৱসায়ত জড়িত থকাসকলে অংশীদাৰৰ ওপৰত চকু ৰখাটো উচিত। কাৰোবাক অন্ধবিশ্বাস কৰি পেলাই টকা ধাৰলৈ নিদিব বা যুটীয়া কাৰোবাৰ নকৰিব। বিদেশী বাণিজ্য, যিসকলৰ ব্যৱসায় বিশেষকৈ আমদানি ৰপ্তানিৰ সৈতে জড়িত, তেওঁলোকে আগষ্ট মাহত এক বৃহৎ সফলতা লাভ কৰিব পাৰে। আৰ্থিক অৱস্থা আপোনাৰ কেনেকৈ পাৰ হ'ব? আৰ্থিক দিশত এই বছৰটোৱে আপোনাক মিশ্ৰিত ফল দিব। উপাৰ্জনৰ পথ আপোনাৰ বাবে মুকলি হ'ব। এটাৰ পৰিৱৰ্তে দুটা উৎসৰ পৰা ধন অহাৰ যোগ আপোনাৰ বাবে দেখা পোৱা যায়। জুলাইৰ পৰা ছেপ্টেম্বৰৰ ভিতৰত ঘৰুৱা বস্তু বা বাহন কিনাটো বা ক্ৰয় কৰাটোত আপোনাৰ ক্ষেত্ৰত যথেষ্ট বেছি ধন ব্যয় হ'ব পাৰে। হয়তো ঘৰখনৰ বাবে কিবা এটা ডাঙৰ বস্তু আপুনি কিনিবও পাৰে। সঞ্চয় ক্ষেত্ৰত ক'বলৈ গ'লে আপুনি অধিক মনোযোগ দিয়াটো প্ৰয়োজনীয় টকা সঞ্চয় কৰাৰ ক্ষেত্ৰত, কিয়নো খৰচ কৰাৰ আগতে আপুনি এখন বাজেট বনাই ল'লে টকাৰ ক্ষেত্ৰত ক'বলৈ গ'লে আৰ্থিক সংকটৰ পৰা আপুনি বাচি থাকিব পাৰিব। গতিকে আপোনাৰ সেই বিষয়খিনিক ধ্যান দিব। শিক্ষা আৰু বিদ্যা, এডুকেশ্যন ক্ষেত্ৰত ক'বলৈ গ'লে ছাত্ৰ ছাত্ৰীসকলৰ বাবে এই বছৰটো যথেষ্ট শুভ। বিশেষকৈ প্ৰতিযোগিতামূলক পৰীক্ষা যিসকলে দিব বিচাৰে, যিসকলে প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে, তেওঁলোকে মাৰ্চ আৰু এপ্ৰিল মাহত সুখবৰ পাব পাৰে। উচ্চ শিক্ষাৰ ক্ষেত্ৰত ক'বলৈ গ'লে শিক্ষাৰ বাবে যদি বিদেশলৈ যাব বিচাৰি থকা কোনোবা আছে, সেই শিক্ষাৰ্থীসকলৰ বাবে জুন মাহৰ পিছৰ সময়ছোৱা অতি অনুকূল। আপুনি মনোযোগ দিব লাগিব কিছুমান ক্ষেত্ৰত, যেনেকৈ অৱশ্যে বছৰৰ মাজভাগত আপুনি মোবাইল বা সামাজিক মাধ্যমৰ বাবে পঢ়া শুনাত অলপ ব্যাঘাত জন্মিব পাৰে। সেয়েহে আপুনি এইটো মনোযোগ দিয়া উচিত যে বছৰৰ মাজভাগত মোবাইল বা এনেকুৱা যিখিনি সামাজিক মাধ্যম আছে, ফেচবুক, ইনষ্টা, টুইটাৰ, এই বিষয়খিনিৰ পৰা নিজকে আঁতৰাই ৰাখিব বা সেই বস্তুখিনিয়ে যাতে আপোনাৰ পঢ়া শুনাত প্ৰভাৱ নেপেলায় সেই বিষয়টোক ধ্যান দিব লাগিব। প্ৰেম আৰু দাম্পত্য জীৱন, লাভ এণ্ড মেৰেজ, মেষ ৰাশিৰ জাতক জাতিকাৰসকলৰ বাবে প্ৰেমৰ ক্ষেত্ৰত 2026 চনটো অতি আৱেগিক হ'ব। যিসকল অবিবাহিত, তেওঁলোকৰ জীৱনলৈ নতুন কোনো ব্যক্তিৰ আগমন ঘটিব আৰু প্ৰেমৰ সম্পৰ্ক বিবাহলৈ ৰূপান্তৰিত হোৱাৰো আপোনালোকৰ যোগ আছে। যিসকল বিয়া বাৰু কৰাইছে, তেওঁলোকৰ ক্ষেত্ৰত কৈছে স্বামী স্ত্ৰীৰ মাজত কিছুমান কথাক লৈ মতানৈক্য হ'ব পাৰে, কিন্তু সেইবোৰ বেছি দিন নাথাকে। বছৰৰ শেষৰ ফালে আপোনালোকৰ মাজত মধুৰ সম্পৰ্ক গঢ়ি উঠিব আৰু পৰিয়ালৰ সৈতে কোনো তীৰ্থস্থান বা ভ্ৰমণলৈ যোৱাৰ আঁচনিও আপোনালোকে কৰিব পাৰে। স্বাস্থ্য, হেল্থ এণ্ড ৱেলবিং, স্বাস্থ্যৰ ক্ষেত্ৰত ক'বলৈ গ'লে এই বছৰ অধিক যত্নৱান হোৱাটো আপুনি উচিত, কাৰণ মানসিক চাপ আপোনাৰ আহিব পাৰে। কামৰ অতিৰিক্ত বোজাৰ বাবে আপুনি মানসিক চাপত ভুগিব পাৰে। ইয়াৰ ফলত মূৰৰ বিষ বা টোপনিৰ দৰে সমস্যাও আপোনাৰ হ'ব পাৰে। খাদ্যাভাসৰ ক্ষেত্ৰতো কৈছে বাহিৰৰ তেলযুক্ত খাদ্য খোৱাৰ পৰা বিৰত থাকক। বিশেষকৈ আগষ্ট আৰু নৱেম্বৰ মাহত পেটৰ সমস্যাই আপোনাক আমনি কৰিব পাৰে। যোগাসন, দৈনন্দিন পুৱা 15 পৰা 20 মিনিট যোগাসন বা ধ্যান কৰিলে আপুনি শাৰীৰিক আৰু মানসিকভাৱে সবল হৈ থাকিব। ইয়াৰ পিছত আহিলে ফেমিলি লাইফ বা পাৰিবাৰিক জীৱন। পৰিয়ালত শান্তি বিৰাজ কৰিব, মা দেউতাৰ স্বাস্থ্যৰ উন্নতি হ'ব, ভাই ভনীৰ মাজত থকা পুৰণি কণ্ডল বা বেয়া পোৱাপুই মিতি আপোনালোকৰ নাইকিয়া হ'ব। কোনো আত্মীয়ৰ আগমনৰ ফলত ঘৰত উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হ'ব। অৱশ্যে মাটি কালি বা সম্পত্তিৰ বিবাদ থাকিলে সেইবোৰ শান্তিপূৰ্ণভাৱে সমাধান কৰিবলৈ আপোনালোকে চেষ্টা কৰিব।
ভাগ্যশালী কিছুমান কাৰক আছে আপোনালোকৰ, লাকি ফেক্টৰ্ছ কিছুমান আছে। শুভ ৰং যেনেকৈ ৰঙা, হালধীয়া আৰু কমলা গোটেই বছৰটোৰ বাবে। কিবা মংগল কাম কৰিবলৈ গ'লে, মংগলময় কাম কৰিবলৈ গ'লে এইকেইটা ৰঙৰ ভিতৰত কিবা এটা ৰং আপোনালোকে পিন্ধিব পাৰে, বা সকলো ৰং মিক্স কৰি আপোনালোকে কিবা নহয় কিবা মেটচিং কৰি পিন্ধিব পাৰে। এই ৰংবোৰে আপোনাৰ মনলৈ উৎসাহ আনিব। শুভ সংখ্যা 9, 5 আৰু 1, অৰ্থাৎ এই তাৰিখকেইটা আপুনি বা এই সংখ্যাকেইটাক ভালকৈ ল'ব পাৰে। শুভ দিন মংগলবাৰ আৰু বৃহস্পতিবাৰ। কিছুমান বিশেষ প্ৰতিকাৰো দিছে। কৈছে যে মংগলবাৰে আপুনি হনুমান চালিচা পাঠ কৰক আৰু হনুমান মন্দিৰত সেন্দুৰ অৰ্পণ কৰক। দৰিদ্ৰ লোকক ৰঙা দাইল বা ফল-মূল, ৰঙা কিছুমান ফল-মূল আপোনালোকে দান কৰক। পুৱা সূৰ্য দেৱতাক জল অৰ্পণ কৰিলে আপোনাৰ আত্মবিশ্বাস বৃদ্ধি পাব। ডিঙিত এটা তামৰ মুদ্ৰা বা মংগল যন্ত্ৰ ধাৰণ কৰিলে মংগল গ্ৰহৰ কুপ্ৰভাৱ আপোনালোকৰ ওপৰত হ্ৰাস পৰিব, বা আপোনাৰ নিজৰ ইচ্ছা অনুসৰি এইটো আপুনি পৰিধান কৰিব পাৰে। মেষ ৰাশিৰ বাবে 2026 চনটো আগুৱাই যোৱাৰ বছৰ। আপুনি যিমান পৰিশ্ৰম কৰিব সিমানেই ফল লাভ কৰিব। নিজৰ খং নিয়ন্ত্ৰণ ৰাখিব আৰু আনক সহায় কৰাৰ মনোভাৱ এটা ৰাখিবলৈ চেষ্টা কৰিব। এই বছৰটোৱে আপোনাৰ জীৱনলৈ স্থায়ী সুখ আৰু সমৃদ্ধি লৈ আনিব বুলি আশা কৰিব পাৰি। গতিকে মেষ ৰাশিৰ ৰাশিফল ইমানেই আছিলে। যদি ভাল লাগিলে এটা লাইক কৰি দিব। চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব। আপোনাৰ নাম কি, আপোনাৰ ৰাশি কি কমেণ্টত জনাবলৈ নাপাহৰিব। ধন্যবাদ। বৃষভ ৰাশি। 2026 চনটো বৃষ ৰাশিৰ বা বৃষভ ৰাশিৰ লোকসকলৰ বাবে জীৱনটোৰ বহুতো গুৰুত্বপূৰ্ণ মূৰ বা টাৰ্ণিং লৈ আহিব। শনিদেৱৰ ত্ৰিপদ দৃষ্টি আৰু বৃহস্পতিৰ শুভ অৱস্থানে আপোনাৰ আধ্যাত্মিক আৰু ভৌতিক জীৱনৰ মাজত এক সমতুল্যতা ৰক্ষা কৰিব। এই বছৰটোৱে আপোনাক দেখুৱাব যে কেনেকৈ কঠোৰ পৰিশ্ৰম কৰিলে বা কঠোৰ পৰিশ্ৰমৰ জৰিয়তে নিজৰ ভাগ্য কেনেকৈ সলনি কৰিব পাৰি। অৰ্থাৎ আৰম্ভণিতে আপোনাক কৈ দিছে যে আপুনি কঠোৰ পৰিশ্ৰম এই বছৰটোত কৰিবই লাগিব, আৰু কঠোৰ পৰিশ্ৰমৰ পৰিণতি বছৰটোৰ শেষলৈ আপুনি নিজৰ চকুৰ সন্মুখতে দেখা পাব। প্ৰথম আহিলে কেৰিয়াৰ আৰু পেছাদাৰী জীৱন, অৰ্থাৎ কেৰিয়াৰ এণ্ড প্ৰফেশ্যনেল লাইফ। বৃষ ৰাশিৰ জাতকসকলৰ বাবে 2026 চনটো কেৰিয়াৰৰ ক্ষেত্ৰত অতি গুৰুত্বপূৰ্ণ। প্ৰগতি। বছৰৰ প্ৰথম 3 মাহ আপোনাৰ বাবে অতি শুভ হ'ব। যদি আপুনি চৰকাৰী চাকৰি সলনি কৰিব বিচাৰি আছে তেন্তে ফেব্ৰুৱাৰীৰ পৰা এপ্ৰিলৰ ভিতৰত ভাল সুযোগ আপুনি লাভ কৰিব। প্ৰত্যাহ্বান। জুনৰ পৰা আগষ্টৰ ভিতৰত আপোনাৰ কাম কৰা কাৰ্যালয়ত গোপন শত্ৰুৰ পৰা সাৱধান থাকক। নিজৰ কামৰ ওপৰত গুৰুত্ব দিয়ক আৰু বিতৰ্কৰ পৰা যিমান পাৰে আঁতৰি থাকিবলৈ চেষ্টা কৰক। পদোন্নতি। বছৰৰ শেষৰ ফালে আপোনাৰ পদোন্নতি আৰু দৰমহা বৃদ্ধিৰ প্ৰবল সম্ভাৱনা আছে। বিশেষকৈ যিসকল IT, শিক্ষা বা বেংকিং খণ্ডত কাম কৰি আছে তেওঁলোকৰ বাবে সময়ছোৱা বহুতে বেছি উত্তম হ'ব। ব্যৱসায় আৰু বাণিজ্যিক ক্ষেত্ৰখন। আপুনি যদি ব্যৱসায়ী তেন্তে হ'লে 2026 চনটো আপোনাৰ বাবে লাভজনক হ'ব। নতুন বিনিয়োগ। যদি আপুনি নতুন কোনো উদ্যোগ আৰম্ভ কৰিব বা ব্যৱসায় আৰম্ভ কৰিব বিচাৰিছে তেন্তে মে' মাহৰ পিছৰ সময়ছোৱা বাছনি কৰি লওক। অংশীদাৰিত্ব অৰ্থাৎ পাৰ্টনাৰশ্বিপ। যুটীয়া ব্যৱসায়ত স্বচ্ছতা বজাই ৰাখিবলৈ যত্ন কৰিব। কোনো নতুন চুক্তি কাৰোবাৰ সৈতে মিলি স্বাক্ষৰ কৰাৰ আগতে সকলোবোৰ নথিপত্ৰ ভালদৰে পৰীক্ষা কৰি ল'ব। বিদেশী বাণিজ্য। যিসকলৰ ব্যৱসায় বিদেশৰ সৈতে জড়িত হৈ আছে তেওঁলোকৰ ক্ষেত্ৰত ক'বলৈ গ'লে ছেপ্টেম্বৰৰ পিছত ডাঙৰ অৰ্ডাৰ আপুনি লাভ কৰিব পাৰে। ইয়াৰ পিছত আহিলে আপোনাৰ আৰ্থিক অৱস্থা। আৰ্থিক দিশত বৃষ ৰাশিৰ লোকসকলৰ বাবে এই বছৰ ভাগ্যশালী হ'ব। কেনেকৈ? সঞ্চয়। এই বছৰ আপুনি ধন সঞ্চয় কৰাত সফল হ'ব। পুৰণি কোনো বিনিয়োগৰ পৰা হঠাৎ আপুনি ধন লাভ হোৱাৰ যোগ দেখা পাব। অৰ্থাৎ আগতে বিনিয়োগ কৰি থোৱা কিবা এটা কামে আপোনাক হয়তো বৰ্তমান 2026 বৰ্ষত নভবাকৈ বহুত বেছি লাভ বা উপাৰ্জন কৰি দেখুৱাব। সম্পত্তি। সম্পত্তিৰ ক্ষেত্ৰত ক'বলৈ গ'লে ঘৰ বা গাড়ী কিনাৰ যদি পৰিকল্পনা আছে 2026 চনটো আপোনাৰ বাবে শুভ এটা বছৰ। বিশেষকৈ আগষ্ট আৰু নৱেম্বৰ মাহত আপুনি মাটি ক্ৰয় কৰাৰ যোগ দেখিবলৈ পোৱা যায়। সতৰ্কতাও কিছুমান আছে যিখিনি অৱলম্বন কৰিব লাগিব আৰ্থিক ক্ষেত্ৰত। সেয়া হৈছে কি লটাৰী বা শ্বেয়াৰ বজাৰত
অতিৰিক্ত ধন বিনিয়োগ কৰাৰ আগতে বিশেষজ্ঞৰ পৰামৰ্শ ল'ব। অৰ্থাৎ যিকোনো ক্ষেত্ৰতে হওক, আপুনি যদি বহুত ডাঙৰ এটা এমাউণ্ট বা পইচা খটুৱাব বিচাৰিছে, তেন্তে হ'লে জনা শুনা মানুহৰ পৰা সেই বিষয়টোক লৈ প্ৰথমতে আলোচনা কৰিহে তাত পইচা লগাবলৈ যত্ন কৰিব। তাৰপিছত আহিলে প্ৰেম আৰু পাৰিবাৰিক জীৱন, লাভ এণ্ড ফেমিলি। পৰিয়াল আৰু প্ৰেমৰ ক্ষেত্ৰতো এই বছৰটো সুখ আৰু শান্তিপূৰ্ণ হ'ব। পৰিয়াল, ঘৰত কোনো শুভ অনুষ্ঠান বা ধৰ্মীয় অনুষ্ঠান আয়োজন হ'ব পাৰে আপোনাৰ। ভাই ভণ্টিৰ সৈতে থকা পুৰণি যি মনোমালিন্য আছে, সেই মনোমালিন্য দূৰ হ'ব। লগতে আপোনালোকৰ প্ৰেমৰ ক্ষেত্ৰত ক'বলৈ গ'লে অবিবাহিতসকলৰ বাবে বছৰৰ মধ্যভাগত বিবাহৰ প্ৰবল যোগ আছে। যিসকলৰ সম্পৰ্কত অশান্তি চলি আছিল, তেওঁলোকৰ মাজত বুজাবুজি পুনৰ ঘূৰি আহিব। সন্তানৰ ক্ষেত্ৰত ক'বলৈ গ'লে সন্তানৰ ফালৰ পৰা কোনো ভাল খবৰ পাব পাৰে, যিয়ে আপোনাৰ পৰিয়াললৈ, আপোনাৰ ঘৰখনলৈ এক আনন্দ কঢ়িয়াই আনিব। ইয়াৰ পিছত আহিলে শিক্ষা আৰু ছাত্ৰ জীৱন, অৰ্থাৎ এডুকেশ্যন। শিক্ষাৰ্থীসকলৰ বাবে 2026 চনটো কঠোৰ পৰিশ্ৰমৰ বছৰ। যিসকল প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে আছে, চাকৰিৰ বাবে যুঁজি আছে, সেইসকলৰ ক্ষেত্ৰত কি কয় শুনক। যিসকল ছাত্ৰ ছাত্ৰীয়ে চৰকাৰী চাকৰি বা প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাইছে, তেওঁলোকে মে' মাহৰ পিছত তেওঁলোকৰ সেই বিষয়টোত সফলতা অৰ্জন কৰিব। উচ্চ শিক্ষা, কলা, অৰ্থাৎ উচ্চ শিক্ষাৰ ক্ষেত্ৰত ক'বলৈ গ'লে কলা বা বাণিজ্য শাখাৰ শিক্ষাৰ্থীসকলৰ বাবে এই বছৰটো অতি ফলপ্ৰসূ হ'ব। উচ্চ শিক্ষাৰ বাবে আপুনি বিদেশলৈ যোৱাৰ যদি সপোন দেখি আছিলে, সেই সপোন এই বছৰত আপোনালোকৰ পৰিপূৰ্ণ হ'ব। কিন্তু এটা কথা মই আপোনালোকক প্ৰথমতেই কৈছে যে ৰাশিফলত এই বছৰটো আপোনাৰ বাবে কঠোৰ পৰিশ্ৰমৰ বছৰ। আপুনি পৰিশ্ৰম কৰিব লাগিব, সেই পৰিশ্ৰমৰ ফল নিশ্চয়কৈ দেখা পাব। স্বাস্থ্যৰ ক্ষেত্ৰত অলপ সজাগ হোৱাৰ প্ৰয়োজন আছে। সৰু সুৰা সমস্যা আহিব। বছৰৰ আৰম্ভণিতে আপোনাৰ কান্ধ বা ডিঙিৰ বিষত ভুগিব পাৰে। লগতে খাদ্য গ্ৰহণৰ ক্ষেত্ৰত সাৱধান থাকক, কাৰণ ওজনৰ বৃদ্ধি হোৱাৰ সম্ভাৱনা আপোনাৰ দেখিবলৈ পোৱা আছে। অৰ্থাৎ আপুনি যদি ওজন বৃদ্ধি হ'লে আপোনাৰ বাবে সমস্যা হয়, তেনেসকল ব্যক্তিৰ বাবে এই বিষয়টো ধ্যান দিব লাগিব। তাৰপিছত আহিলে মানসিক স্বাস্থ্য। কৰ্মব্যস্ততাৰ মাজত নিজৰ বাবে বহু সময় আপুনি উলিয়াবলৈ যত্ন কৰিব লাগিব। প্ৰাণায়াম আৰু খোজ কঢ়া অভ্যাস কৰিলে আপুনি সতেজ অনুভৱ কৰিব এই বছৰটোত। তাৰপিছত আহিলে মাহিলী কিছুমান চমু আভাস, যিখিনি কৈছে যে মাহ অনুসৰি কেনেকৈ পাৰ হ'ব। ভালকৈ শুনিব, এই বিষয়টো আপোনালোকৰ বাবে অকণমান জৰুৰী। জানুৱাৰীৰ ক্ষেত্ৰত কৈছে কি মাৰ্চ আৰ্থিক লাভ আৰু নতুন সংযোগ। অৰ্থাৎ এই বছৰটোৰ জানুৱাৰী মাহত আপুনি জানুৱাৰীৰ পৰা মাৰ্চৰ ভিতৰত আপুনি ক'বলৈ গ'লে আৰ্থিক লাভ পাব আৰু নতুন কিছুমান সংযোগ স্থাপন কৰিব পাৰিব, ব্যৱসায় বাণিজ্যই হওক বা অন্যান্য কিছুমান ক্ষেত্ৰতে হওক। এপ্ৰিল আৰু জুনৰ সময়খিনিত পৰিয়ালত সময় দিবলৈ কৈছে। কৰ্মক্ষেত্ৰত ধৈৰ্য ৰাখিবলৈ কৈছে। জুলাইৰ পৰা ছেপ্টেম্বৰ মাহত আপোনাৰ ভ্ৰমণৰ যোগ আছে আৰু স্বাস্থ্যৰো যত্ন ল'ব লাগিব আপুনি। অক্টোবৰ ডিচেম্বৰ মাহৰ মাজৰ সময়খিনিত কৈছে যে সফলতা আছে, বিবাহৰ যোগ আছে আৰু কেৰিয়াৰৰ ক্ষেত্ৰত আপোনাৰ যথেষ্ট উন্নতি হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব। আপোনাৰ শুভ ৰং, শুভ সংখ্যা কি? শুভ ৰং হৈছে বগা, পাতল নীলা আৰু ক্ৰীম ৰং। শুভ সংখ্যা হৈছে 2, 7 আৰু 6। এইকেইটা বস্তু আপোনালোকে ধ্যান দিব। যিকোনো শুভ কাম বা মংগলময় কাম কৰিবলৈ গ'লে এই ৰঙৰ কাপোৰ পৰিধান কৰি যাবলৈ যত্ন কৰিব আৰু এইকেইটা সংখ্যা ব্যৱহাৰ কৰিবলৈ জীৱনত এই বছৰটোত চেষ্টা কৰিব। কিছুমান প্ৰতিকাৰো দিয়া আছে, ভালকৈ শুনিব। প্ৰতি শুক্ৰবাৰে মহালক্ষ্মীৰ পূজা কৰক আৰু বগা ৰঙৰ মিঠাই অৰ্পণ কৰক। হীৰা বা অপাল ৰত্ন বিশেষজ্ঞৰ পৰামৰ্শ মতে পৰিধান কৰিব পাৰে। অৰ্থাৎ ৰত্ন পৰিধান কৰিব পাৰে আপুনি। তাৰ আগত কিন্তু আপোনাক কৈছে যে আপুনি বিশেষজ্ঞ, কোনোবা চোৱা চিতা কৰা মানুহৰ ওচৰত গৈ দেখাই পেলাইহে পৰিধান কৰিব। আপুনি গৰুক সেউজীয়া ঘাঁহ বা দানা খুৱাব পাৰে। সেইবোৰ কৰিলে আপোনাৰ ক্ষেত্ৰত ভাল শুভ লক্ষণ বা শুভ ফল 2026 বৰ্ষত দেখিবলৈ পাব।
কেইটামান সৰু প্ৰতিকাৰ যিসমূহ আপোনালোকে কৰাটো খুবেই বেছি উন্নত বা ভাল হ'ব আৰু প্ৰথমতে কৈছে যিহেতু এই বছৰটোত পৰিশ্ৰম বহুত বেছি কৰিব লাগিব কঠোৰ পৰিশ্ৰমৰ বছৰ সেইমতে কাম কৰি যাওক সফলতা নিশ্চয় হ'ব পুনৰ লগ হ'ম ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় ধন্যবাদ মিথুন ৰাশি 2026 চনটো মিথুন ৰাশিৰ লোকসকলৰ বাবে পৰিৱৰ্তনৰ বছৰ এই বছৰত আপুনি নিজৰ সৃজনীমূলক শক্তিৰ সঠিক ব্যৱহাৰ কৰিবলৈ সক্ষম হ'ব ৰাহু আৰু কেতুৰ অৱস্থানৰ বাবে বছৰৰ মাজভাগত কিছুমান হঠাৎ সিদ্ধান্তই আপোনাক আচৰিত কৰিব পাৰে বৃহস্পতিৰ কৃপাত ভাগ্যৰ সহায় পাব যদিও শনিৰ প্ৰভাৱে আপোনাক পৰিশ্ৰম কৰিবলৈ বাধ্য কৰাব এয়া আপোনাৰ সাংখ্যিক আভাস বা ক'বলৈ গ'লে সামাৰি আপোনাৰ গোটেই বছৰটোৰ বাবে আপুনি নিজৰ কামখিনি কৰিবৰ বাবে সঠিক ব্যৱহাৰ বা নিজৰ শক্তিক ব্যৱহাৰ কৰিবই লাগিব ৰাহু কেতুৰ অৱস্থান যিহেতু আপোনাৰ ক্ষেত্ৰত কৈছে যে আপুনি কিছুমান কেতিয়াবা হঠাৎ আপুনি কিছুমান সিদ্ধান্ত ল'বলগীয়া হয়তো পৰিস্থিতি আহি পৰিব পাৰে যিখিনি আপোনাৰ বাবে আচৰিত কৰিব পাৰে প্ৰথমতে জানো আপোনাৰ কেৰিয়াৰ আৰু জীৱিকা কেৰিয়াৰৰ ক্ষেত্ৰত 2026 চনটো মিথুন ৰাশিৰ বাবে যথেষ্ট গতিশীল হৈ পৰিব কেনেকৈ চাকৰিয়াল যিসকল চাকৰি কৰি আছে এই বছৰ কাৰ্যালয়ত আপোনাৰ গুৰুত্ব বৃদ্ধি পাব আপোনাক হয়তো মানুহে বেছিকৈ গুৰুত্ব দিব বিশেষকৈ মে মাহৰ পিছত আপোনাৰ পদোন্নতি বা স্থানান্তৰৰ প্ৰবল সম্ভাৱনা আছে যিসকলে সংবাদ মাধ্যম লেখা মেলা বা শিক্ষকতাৰ সৈতে জড়িত তেওঁলোকৰ বাবে এই বছৰটো স্বৰ্ণীল সুযোগৰ দৰে বুলি কৈছে অৰ্থাৎ আপোনাৰ বাবে হয়তো বহুত ডাঙৰ কিবা সুযোগ লাভ কৰিব পাৰে নতুন সুযোগ যদি আপুনি চাকৰি সলনি কৰিব বিচাৰিছে তেন্তে আগষ্টৰ পৰা অক্টোবৰ মাহৰ ভিতৰত কৰা প্ৰচেষ্টা আপোনাৰ বাবে সফল হ'ব গতিকে এই সময়খিনিত চেষ্টা কৰিব প্ৰত্যাহ্বান কামৰ হেঁচা অধিক হ'ব পাৰে যাৰ ফলত মানসিক ভাগৰ আপুনি এই বছৰটোত বহুত বেছি অনুভৱ কৰিব আৰু সহকৰ্মীসকলৰ সৈতে অনাৱশ্যক তৰ্কত লিপ্ত নহ'ব যিমান পাৰে আপোনাৰ সহকৰ্মীসকলৰ সৈতে আপোনাৰ লগত কাম কৰা সকলৰ সৈতে সিনিয়ৰসকলৰ সৈতে যিমান পাৰে কমকৈ তৰ্ক বিতৰ্কত লিপ্ত হোৱাটো আপোনাৰ বাবে বেছি উত্তম হ'ব তাৰপিছত আহিলে ব্যৱসায় আৰু বাণিজ্য অৰ্থাৎ যিসকলে ব্যৱসায় কৰি আছে যিসকলে কৰিব বিচাৰিছে তেওঁলোকৰ বাবে ব্যৱসায়ীসকলৰ বাবেও 2026 চনটো মিশ্ৰিত ফলদায়ক ভাল বেয়া দুয়োটাই দেখিব প্ৰসাৰ অৰ্থাৎ উন্নতি যদি নতুন কোনো শাখা বা নতুন ব্যৱসায় আৰম্ভ কৰিব খুজিছে তেন্তে হলে বছৰৰ দ্বিতীয়াৰ্ধত আগবঢ়াওক অৰ্থাৎ বছৰৰ 6 মাহৰ পাছৰ সময়খিনি কথা কৈছে যেনেকৈ আগষ্ট ছেপ্টেম্বৰ তাৰপিছত আহিলে অংশীদাৰিত্ব পাৰ্টনাৰশ্বিপ আপুনি যদি অংশীদাৰিত্ব ব্যৱসায় কৰিব বিচাৰিছে ব্যৱসায়ত চকু দিব লাগিব বা যদি কৰি আছে চকু দিয়ক কোনোবাই আপোনাক ভুল পথে হয়তো পৰিচালিত কৰিবও পাৰে অনলাইন ব্যৱসায় আজিকালি বহুতে অনলাইন ব্যৱসায় কৰে তেওঁলোকৰ ক্ষেত্ৰতো কৈছে যিসকলে ই-কমাৰ্চ অৰ্থাৎ অনলাইন ব্যৱসায়ৰ সৈতে জড়িত তেওঁলোকৰ এই বছৰটোত কিন্তু মুনাফা বৃদ্ধি পাব যোৱা বছৰতকৈ যথেষ্ট বেছি উন্নতি পাব বা আপুনি এটো ভাবিব পাৰে যে তেনেকুৱা ধৰণৰ ব্যৱসায় আপুনি এই বছৰটোত আৰম্ভ কৰিব পাৰে তাৰ পাছত আহিলে আপোনালোকৰ আৰ্থিক স্থিতি কেনেকুৱা হ'ব আৰ্থিক দিশত এই বছৰটোৱে আপোনাক নতুন দিশ দেখুৱাব উপাৰ্জন একাধিক উৎসৰ পৰা ধন আহিব আপোনাৰ পুৰণি কোনো বিনিয়োগ অৰ্থাৎ যদি আগতে কিবা ইনভেষ্টমেণ্ট কৰি থৈছিলে যেনে মাটি বাৰী ক'ৰবাত কিনি থৈছিলে বা ক'ৰবাত শ্বেয়াৰ মাৰ্কেটত পইচা ইনভেষ্ট কৰি থৈছিলে তেনেকুৱা ধৰণৰ বস্তুখিনিৰ পৰা আপোনাৰ বাবে বহুত বেছি ৰিটাৰ্ণ আপুনি লাভ কৰিব ব্যয় বিলাসিতাৰ নামত অধিক ধন খৰচ কৰাৰ সম্ভাৱনা আপোনাৰ বেছি আছে গতিকে বিলাসিতাৰ নামত বেলেগক দেখুৱাবৰ বাবে বহুত বেছি ধন খৰচ নকৰিব পৰিয়ালৰ সদস্যৰ স্বাস্থ্যৰ নামতো আপোনাৰ এই বছৰটোত কিছু খৰচ হ'ব পাৰে সাৱধানতা কিছুমান অৱলম্বন কৰিব লাগিব যেনে কাৰোবাক ধাৰ দিয়াৰ আগতে 10 বাৰ ভাবিব কাৰণ সেই ধন ঘূৰাই পোৱাত হয়তো আপোনাৰ বাবে এই বছৰটোত অসুবিধা হৈ পৰিব পাৰে তাৰ পাছত আহিলে লাভ মেৰেজ অৰ্থাৎ প্ৰেম আৰু বিবাহ মিথুন ৰাশিৰ জাতকসকলৰ বাবে 2026 চনটো আৱেগিকভাৱে গুৰুত্বপূৰ্ণ কিয় কাৰণ প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত ক'বলৈ গ'লে প্ৰেমিক প্ৰেমিকাসকলৰ বাবে এই বছৰটোৱে নতুন গতি প্ৰদান কৰিব কোনো নতুন ব্যক্তিৰ আগমন আপোনালোকৰ মাজত হ'ব পাৰে যি আপোনালোকৰ জীৱনলৈ আনন্দ কঢ়িয়াই আনিব অৰ্থাৎ
কোনো তৃতীয় ব্যক্তি নহয় বা তৃতীয় পক্ষ নহয়, এয়া হয়তো আপোনালোকৰ মাজলৈ কোনো নতুন আলহী বা অতিথি আহিব পাৰে। বিবাহ, যিসকলৰ বিবাহত পলম হৈ আছিল তেওঁলোকৰ বাবে জুনৰ পৰা ডিচেম্বৰ মাহৰ ভিতৰত বিবাহৰ যোগ দেখিবলৈ পোৱা যায়। দাম্পত্য জীৱন, স্বামী স্ত্ৰীৰ মাজত কিছু বুজাবুজিৰ অভাৱ হ'ব পাৰে যদিও আপোনালোকে যদি ভালদৰে আলোচনা কৰে আপোনালোকৰ সমাধানো ওলাব আৰু সন্তান সুখৰো প্ৰবল যোগ দেখিবলৈ পোৱা যায়। তাৰ পাছত আহিলে শিক্ষা আৰু বিদ্যা। শিক্ষাৰ্থীসকলৰ বাবে 2026 চনটো অত্যন্ত শুভ বছৰ। ফলাফলৰ ক্ষেত্ৰত ক'বলৈ গ'লে যিসকলে উচ্চ শিক্ষাৰ বাবে পৰীক্ষা দিছে তেওঁলোকে আশাতীত ফল লাভ কৰিব, আশা কৰা মতে ফল পাব। বিদেশ ভ্ৰমণ, যিসকলে উচ্চ শিক্ষাৰ বাবে বিদেশলৈ যাব বিচাৰি আছিলে তেওঁলোকৰ বাবে এই বছৰটো সফল হ'ব। প্ৰতিযোগিতা, যিসকলে কম্পিটিটিভ এক্সাম যেনেকৈ এতিয়া 3rd গ্ৰেড 4th গ্ৰেড বা যিকোনো চাকৰিৰ বাবে প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে চেষ্টা চলাই আছে, পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ সকলে কঠোৰ পৰিশ্ৰমৰ বলত সফলতা অৰ্জন কৰিব পাৰিব। অৰ্থাৎ যিসকলে বহুত বেছি কষ্ট কৰিছে তেওঁলোকে এই বছৰটোত সফলতা পাবই। স্বাস্থ্যৰ ক্ষেত্ৰত ক'বলৈ গ'লে মিথুন ৰাশিৰ লোকসকলে এই বছৰ অলপ সজাগ হোৱাটো খুবেই বেছি উচিত। কাৰণ কি, বায়ু বিকৃতি অৰ্থাৎ আপোনাৰ পেটৰ সমস্যা বা শ্বাস প্ৰশ্বাসজনিত সৰু সুৰা সমস্যাই আপোনাক এই বছৰটোত আমনি কৰিব পাৰে। তাৰপিছত আহিলে মানসিক অৱস্থা। কামৰ প্ৰেছাৰ বা কামৰ হেঁচাৰ বাবে আপুনি টোপনিত খুব বেছি আপোনাৰ টোপনি ক্ষতি হ'ব পাৰে বা টোপনি হৰি যাব পাৰে বা মানসিক উদ্বেগ যিটোক এংজাইটি বুলিও কোৱা হয় সেইসমূহ আপোনাৰ হয়তো এই বছৰটোত বৃদ্ধি পাব পাৰে। ঠিক গতিকে স্বাস্থ্যক ধ্যান দিব। পৰামৰ্শও দিছে আপোনাক যে দৈনন্দিন আপুনি যোগাসন কৰিবলৈ যত্ন কৰক আৰু পুষ্টিকৰ খাদ্য গ্ৰহণ কৰিবলৈ যত্ন কৰিব কৈছে। ড্ৰাইভিং অৰ্থাৎ গাড়ী চলাওঁতে বাইক চলাওঁতে আপুনি সাৱধানতাখিনি বহুত বেছি এই বছৰটোত অৱলম্বন কৰাটো খুবেই বেছি প্ৰয়োজনীয়। আপোনাৰ বাবে শুভ মাহ আৰু সংখ্যা কি? শুভ মাহ হৈছে জানুৱাৰী, মে', আগষ্ট আৰু ডিচেম্বৰ। শুভ সংখ্যা হৈছে 5, 3 আৰু 1। শুভ ৰং হৈছে সেউজীয়া, হালধীয়া আৰু আকাশী নীলা। গতিকে এই ৰংসমূহ আপোনালোকে ভাল কাম এটাৰ বাবে ওলাই যাওঁতে পৰিধান কৰিব পাৰে। এই তাৰিখসমূহ, এই সংখ্যা যে ক'লে সেই সংখ্যাৰ তাৰিখ বা সেই সংখ্যাৰ কিছুমান নম্বৰ বা আপোনালোকে সেইটো বিষয় ব্যৱহাৰ কৰিব পাৰে। 2026 চনৰ কিছুমান বিশেষ প্ৰতিকাৰো আপোনাৰ বাবে আগবঢ়াইছে। সেই প্ৰতিকাৰসমূহ কি? প্ৰতি বুধবাৰে মনত ৰাখিব যে প্ৰতি বুধবাৰে ভগৱান গণেশক আপোনালোকে পূজা কৰক আৰু দুৰ্বা অৰ্পণ কৰক অৰ্থাৎ দুবৰি বন। চৰাইক শস্যৰ দানা আৰু পানী দিয়ক। সমাজৰ দুখীয়া লোকক সেউজীয়া কাপোৰ বা খাদ্য প্ৰদান কৰক। ওম বুধাই নমঃ এই মন্ত্ৰটো আপোনালোকে দৈনিক 108 বাৰ জপ কৰক। ভালকৈ শুনি ল'লে আকৌ এবাৰ চাই ল'ব পাৰে ভিডিঅ'টো ৰখাই এই মন্ত্ৰ ফাঁকি ওম বুধাই নমঃ। গতিকে এয়াই আছিলে আপোনাৰ অৰ্থাৎ যিসকল মিথুন ৰাশিৰ জাতক জাতিকা আছে আপোনাৰ গোটেই বছৰটো ৰাশিফল। আপোনাৰ নাম কি কমেণ্টত এবাৰ নিশ্চয়কৈ জনাব, ক'ৰ পৰা আপুনি ভিডিঅ' চাই আছে। আশা কৰিছোঁ আপোনাৰ বছৰটো শুভ হওক, সকলো ভাল হওক, সকলো আশা আপোনাৰ পূৰ হওক। পুনৰ লগ হ'ম। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। ধন্যবাদ। কৰ্কট ৰাশি, 2026 চনটো কৰ্কট ৰাশিৰ বাবে মিশ্ৰিত ফলদায়ক হ'ব। বছৰৰ আৰম্ভণিতে শনিৰ অৱস্থানে আপোনাক কিছু পৰিশ্ৰম কৰিবলৈ বাধ্য কৰিব, কিন্তু বৃহস্পতিৰ শুভ দৃষ্টিৰ ফলত আপোনাৰ জীৱনলৈ সুখ আৰু সমৃদ্ধিও এই বছৰটোত অহা দেখিবলৈ পাব। এই বছৰটো বিশেষকৈ আপোনাৰ ব্যক্তিগত বিকাশ আৰু ঘৰুৱা শান্তিৰ ওপৰত কেন্দ্ৰিত হ'ব। গতিকে আপুনি এই বিষয়টো ক'ব পাৰে যে এই বছৰটো আপোনাৰ বাবে শুভ হ'ব। শনিৰ প্ৰভাৱ আছে যদিও তাৰ প্ৰতিকাৰো আছে, ভিডিঅ'টো চাই থাকিব শেষলৈকে। প্ৰথমতে জনোৱা হওক আপোনাৰ কেৰিয়াৰ আৰু চাকৰি। যিসকলে চাকৰি কৰি আছে তেওঁলোকৰ ক্ষেত্ৰত কেৰিয়াৰৰ দিশত 2026 চনটো প্ৰত্যাহ্বানমূলক হ'লেও ইয়াৰ ফলাফল আপোনাৰ বাবে ইতিবাচকেই হ'ব। কৰ্মক্ষেত্ৰত পৰিৱেশ কেনেকুৱা হ'ব? বছৰৰ প্ৰথমাৰ্ধত কাৰ্যালয়ত কামৰ চাপ বৃদ্ধি পাব পাৰে। আপোনাৰ ওপৰস্থ বিষয়াসকলৰ সৈতে অৰ্থাৎ আপোনাৰ যোনসকল ছিনিয়ৰ আছে সেইসকলৰ সৈতে মতানৈক্য হোৱাৰ সম্ভাৱনা আছে। সেয়েহে কথা কওঁতে আপুনি এই বছৰটোত
সংযম হৈ ক'বলৈ যথেষ্ট যত্ন কৰিব। নতুন সুযোগ মে'ৰ পৰা বা মে' মাহৰ পিছত গ্ৰহৰ স্থিতি সলনি হ'ব আৰু আপুনি নতুন চাকৰিৰ অফাৰ পাব পাৰে। যিসকলে চৰকাৰী চাকৰিৰ বাবে চেষ্টা কৰি আছে তেওঁলোকৰ বাবে বছৰৰ শেষৰ 3টা মাহ অৰ্থাৎ অক্টোবৰ, নৱেম্বৰ, ডিচেম্বৰ এই 3টা মাহ আপোনাৰ বাবে শুভ হ'বলৈ গৈ আছে। বিদেশ ভ্ৰমণ কামৰ সূত্ৰে বিদেশলৈ যোৱাৰ সপোন দেখা লোকসকলৰ বাবে এই বছৰটো সফল হ'ব। তাৰপিছত আহিলে ব্যৱসায় আৰু বাণিজ্য। যিসকলে বিজনেছ কৰি আছে, যিসকলে কৰিম বুলি ভাবি আছে তেওঁলোকৰ বাবে। ব্যৱসায়ীসকলৰ বাবে 2026 চনটো অতি সাৱধানে খোজ পেলোৱাৰ এটা বছৰ বুলি কৈছে। আৰম্ভণি অৰ্থাৎ জানুৱাৰীৰ পৰা মাৰ্চ মাহলৈ ব্যৱসায়ত কিছু মন্দাৱস্থা দেখিব পাৰে। কোনো নতুন ডাঙৰ বিনিয়োগ আপুনি এই সময়খিনিত নকৰাটোৱে আপোনাৰ বাবে ভাল হ'ব। উন্নতি জুন মাহৰ পিছত ব্যৱসায়ত আপোনাৰ গতি বৃদ্ধি পাব। বিশেষকৈ খাদ্যদ্ৰব্য, কাপোৰ আৰু মাটি সম্পত্তিৰ ব্যৱসায়ত জড়িত লোকসকলে আশা কৰা ধৰণৰ এক লাভালাভ দেখিবলৈ পাব। তাৰ পাছত আহিলে অংশীদাৰিত্ব। যদি আপুনি পাৰ্টনাৰশ্বিপত ব্যৱসায় কৰি আছে তেন্তে হ'লে গোপনীয়তা ৰক্ষা কৰাটো খুবেই বেছি উচিত। বিশ্বাসৰ অভাৱত ব্যৱসায়ত হয়তো আপোনালোকৰ এই বছৰটোত ক্ষতি হ'ব পাৰে যিসকলে পাৰ্টনাৰশ্বিপত কিবা কৰি আছে। তাৰপিছত আহিলে আৰ্থিক স্থিতি। আৰ্থিক দিশত এই বছৰটোৱে আপোনাক উঠা নমাৰ মাজেৰে লৈ যাব। আয়ৰ উৎস অৰ্থাৎ উপাৰ্জনৰ উৎস সুস্থিৰ থাকিব যদিও অপ্ৰয়োজনীয় কিছুমান খৰচ বৃদ্ধি হোৱাৰ যোগ আপুনি এই মাহটোত অৰ্থাৎ এই বছৰটোত দেখিবলৈ পাব। পৰিয়ালৰ কাৰোবাৰ চিকিৎসা বা ঘৰৰ মেৰামতিৰ বাবে হঠাৎ হয়তো আপোনাৰ ধন খৰচ হ'ব পাৰে। সঞ্চয় এই বছৰ সঞ্চয় কৰাটো আপোনাৰ বাবে এক প্ৰত্যাহ্বান হ'ব পাৰে। জুলাই মাহৰ পিছত পুৰণি কোনো ফিক্সড ডিপ'জিট বা বীমাৰ পৰা আপুনি ধন হয়তো লাভ কৰিব পাৰে। ঋণ যদি কাৰোবাক ধন ধাৰলৈ দি থৈছে সেই ধন ঘূৰাই পোৱাৰ সম্ভাৱনা আছে, কিন্তু নতুনকৈ ঋণ লোৱাৰ পৰা আপুনি আঁতৰি থকাটোৱে আপোনাৰ বাবে মংগলময় হ'ব। নতুনকৈ ঋণ নল'ব বা নতুনকৈ কাকো ধাৰলৈ নিদিব বুলি কৈছে। তাৰ পাছত আহিলে প্ৰেম আৰু দাম্পত্য জীৱন। আৱেগিক দিশত কৰ্কট ৰাশিৰ লোকসকলৰ অতি সংবেদনশীল বুলি কৈছে। অৰ্থাৎ আপোনাৰ এই বিভাগটোত আপুনি বহুত বেছি সংবেদনশীল। প্ৰেমৰ সম্পৰ্ক প্ৰেমিক প্ৰেমিকাসকলৰ বাবে এই বছৰটোৱে কিছুমান পৰীক্ষা ল'ব পাৰে। অৰ্থাৎ আপোনালোকৰ মাজত কিছুমান পৰীক্ষা বা ক'বলৈ গ'লে চেলেঞ্জ কিছুমান আহিব পাৰে। ভুল বুজাবুজিৰ বাবে সম্পৰ্কত ফাট মেলিব পাৰে। গতিকে যদি কিবা হয় আপোনালোকে আলোচনাৰ মাধ্যমেৰে সমস্যা সমাধান কৰিবলৈ যত্ন কৰিব। বিবাহ যিসকলে বিবাহৰ বাবে অপেক্ষা কৰি আছে তেওঁলোকৰ বাবে নৱেম্বৰ আৰু ডিচেম্বৰ মাহ অতি শুভ। ঘৰত মাংগলিক অনুষ্ঠান হোৱাৰ প্ৰবল যোগ আছে। পৰিয়াল পিতৃ মাতৃৰ সৈতে সম্পৰ্ক উন্নত হ'ব আৰু সন্তানৰ উন্নতিয়ে আপোনাক বহুতে বেছি গৌৰৱান্বিত কৰি তুলিব। তাৰ পাছত আহিলে শিক্ষা আৰু বিদ্যা এডুকেশ্যন। শিক্ষাৰ্থীসকলৰ বাবে 2026 চনটো বিশেষ ফলদায়ক হ'ব। কেনেকৈ? একাগ্ৰতা ছাত্ৰ ছাত্ৰী আপুনি যদি এগৰাকী ছাত্ৰ বা ছাত্ৰী তেন্তে হ'লে পঢ়া শুনাত মনোযোগ দিবলৈ সক্ষম হ'ব এই বছৰটোত। বিশেষকৈ বিজ্ঞান আৰু কাৰিকৰী শিক্ষাৰ শিক্ষাৰ্থীসকলে ভাল প্ৰদৰ্শন কৰিব। প্ৰতিযোগিতা যিসকল ছাত্ৰ ছাত্ৰীয়ে প্ৰতিযোগিতামূলক পৰীক্ষাত সফলতা লাভৰ বাবে কঠোৰ পৰিশ্ৰম কৰি আছিলে তেওঁলোকৰ পৰিশ্ৰমৰ বিকল্প নাই বুলি কৈছে। অৰ্থাৎ আপুনি যদি চাকৰিৰ বাবে পঢ়ি আছে, কষ্ট কৰি আছে, কষ্ট কৰিব লাগিব, এৰি নিদিব। উচ্চ শিক্ষাৰ বাবে নামভৰ্তি যিসকলে কৰিব বিচাৰি আছিলে তেওঁলোকে বিচৰা ধৰণে বা বিচৰা এখন কলেজ বা বিশ্ববিদ্যালয়ত সুযোগ লাভ কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত এই বছৰটোত বিশেষ যত্ন লোৱাটো আপোনাৰ বাবে প্ৰয়োজনীয়। মানসিক স্বাস্থ্য কৰ্কট ৰাশিৰ লোকসকলৰ বাবে এই বছৰ অধিক চিন্তা কৰাৰ ফলত মানসিক চাপত ভুগিব পাৰে। অনিদ্ৰা বা দুচিন্তাই আপোনাক হয়তো বহুত বেছি এই বছৰটোত মানসিকভাৱে আমনি কৰিব পাৰে।
শৰীৰ, বুকুৰ বিষ, চৰ্দি, কাহ বা পেটৰ সমস্যাই মাজে মাজে আমনি কৰিব পাৰে। দৈনন্দিন ব্যায়াম আৰু সন্তুলিত আহাৰে আপোনাক সুস্থ কৰি ৰাখিব। আৰু পানীৰ পৰা হোৱা ৰোগৰ প্ৰতি সাৱধান হোৱাটো খুবেই বেছি আপুনি প্ৰয়োজনীয়। অৰ্থাৎ পানীৰ পৰা হোৱা যিকোনো বেমাৰ আপোনাৰ বাবে যদি সেয়া বেয়া হয় তেন্তে হ'লে আপুনি সেই বিষয়টোক ধ্যান দিব লাগিব। আৰু প্ৰতিটো মাহৰ বাবে কিছু চমু পৰামৰ্শ আপোনাক দিয়া হৈছে। যেনেকৈ জানুৱাৰীৰ পৰা ফেব্ৰুৱাৰীৰ ভিতৰত কৈছে যে আপুনি স্বাস্থ্যৰ যত্ন ল'ব লাগিব আৰু খৰচ কমাব লাগিব। মাৰ্চ টু এপ্ৰিল কৈছে যে আপোনাৰ কেৰিয়াৰত নতুন সুযোগ পাব আপুনি, আৰু সেই সুযোগ আপুনি উঠাব লাগিব। মে'ৰ পৰা জুনৰ ভিতৰত কৈছে যে পাৰিবাৰিক শান্তি বজাই ৰাখিবলৈ আপুনি চেষ্টা কৰিব লাগিব। জুলাইৰ পৰা আগষ্টত কৈছে যে ভ্ৰমণৰ যোগ আছে, যাত্ৰা যদি কৰে সুখৰ হ'ব। ছেপ্টেম্বৰৰ পৰা অক্টোবৰৰ কথা কৈছে যে কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লওঁতে আপোনাৰ জ্যেষ্ঠজনৰ পৰামৰ্শ নিশ্চয়কৈ লওক। তাৰপিছত আহিলে নৱেম্বৰ, ডিচেম্বৰ। এই মাহ দুটাত কৈছে যে আপুনি সফলতা আৰু ধৰ্মীয় কামত আপোনাৰ বহুত বেছি মন বহিব। তাৰপিছত আহিলে শুভ ৰং, শুভ সংখ্যা। শুভ ৰং বগা, ৰূপালী আৰু ক্ৰীম ৰং। শুভ সংখ্যা হৈছে 2, 4 আৰু 7। এইখিনি আপুনি গোটেই বছৰটোৰ বাবে ব্যৱহাৰ কৰিব পাৰে। কিবা ভাল কাম কৰিবলৈ গ'লে এই ৰঙৰ কাপোৰ পৰিধান কৰি যাব পাৰে বা এইকেইটা সময়ত আপুনি যাব পাৰে, তেনেকুৱা ধৰণৰ। প্ৰতিকাৰ: প্ৰতি সোমবাৰে শিৱলিংগত গাখীৰ আৰু পানী অৰ্পণ কৰক। মাৰ আশীৰ্বাদ লওক আৰু আপোনাৰ মাক কোনো বগা বস্তুৰ এই মাহটো অৰ্থাৎ এই বছৰটোৰ আৰম্ভণিতে উপহাৰ দিয়ক। পূৰ্ণিমাৰ দিনা চন্দ্ৰক অৰ্ঘ্য অৰ্পণ কৰক। আৰু তাৰপিছত কৈছে যে সদায় হাতত বা ডিঙিত ৰূপৰ কিবা এটা পৰিধান কৰিলে আপোনাৰ মন শান্ত থাকিব। গতিকে এই প্ৰতিকাৰসমূহ আপোনালোকে নিশ্চয়কৈ ফ'ল' কৰিব পাৰে। আপোনালোকে এইখিনিৰ জৰিয়তে আপোনালোকৰ গোটেই বছৰটোৰ এক শান্তি বা এক সফলতা অৰ্জন কৰিব পাৰিব। গতিকে কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ বাবে ইমানেই আছিলে। আপোনাৰ নাম কি কমেণ্টত জনাব, ক'ৰ পৰা চাই আছে জনাব, আৰু আশা কৰোঁ বছৰটো আপোনাৰ বাবে মংগলময় হওক। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। ধন্যবাদ। সিংহ ৰাশি। 2026 চনটো সিংহ ৰাশিৰ বাবে ৰাজকীয় সফলতা আৰু কিছুমান গুৰুত্বপূৰ্ণ পৰিৱৰ্তনৰ বছৰ। এই বছৰত গ্ৰহৰ অৱস্থান অনুসৰি আপুনি আপোনাৰ হেৰুৱা মৰ্যাদা ঘূৰাই পাবলৈ সক্ষম হ'ব। বিশেষকৈ বৃহস্পতি আৰু শনিৰ পৰিৱৰ্তনে আপোনাৰ ভাগ্যৰ দুৱাৰ এই বছৰটোত মুকলি কৰিব। গতিকে এয়া হৈ গ'ল আপোনাৰ আংশিক এক বিৱৰণ 2026 চনৰ। এতিয়া আমি জানো আহক আপোনাৰ বিতংকৈ। প্ৰথমতে জানিম কেৰিয়াৰ আৰু বৃত্তি, অৰ্থাৎ কেৰিয়াৰ এণ্ড প্ৰফেশ্যন। 2026 চনত সিংহ ৰাশিৰ জাতকসকলৰ বাবে কেৰিয়াৰত নতুন গতি দেখা পাব। চাকৰিয়ালসকল, বছৰৰ আৰম্ভণিতে আপোনাৰ কাৰ্যালয়ত আৰু আপোনাৰ গুৰুত্বপূৰ্ণ কিছুমান আপোনাৰ হয়তো ক'বলৈ গ'লে যিটো বিষয়ত আপুনি কাম কৰি আছে সেই অফিচত আপোনাৰ ইম্পৰ্টেঞ্চখিনি বৃদ্ধি হোৱা দেখিবলৈ পাব। মানুহে আপোনাক বেছিকৈ গুৰুত্ব দিয়া অনুভৱ কৰিব। যদি আপুনি পদোন্নতি বা স্থানান্তৰৰ বাবে অপেক্ষা কৰি আছিল তেন্তে হ'লে মাৰ্চৰ পৰা জুনৰ ভিতৰত শুভ খবৰ আপুনি পাব পাৰে। আপোনাৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষৰ সৈতে সম্পৰ্ক মধুৰ হৈ পৰিব। নতুন চাকৰি, যিসকলে নতুন চাকৰি বিচাৰি আছে তেওঁলোকৰ বাবে মে' মাহৰ পিছৰ সময়ছোৱাত অতি অনুকূল। এয়া চৰকাৰী বেচৰকাৰী দুয়োটা চাকৰিৰ ক্ষেত্ৰতে কোৱা হৈছে। ব্যৱসায়ীসকলে বা যিসকল ব্যৱসায় কৰি আছে তেওঁলোকৰ বাবে এই বছৰটো সম্প্ৰসাৰণৰ বছৰ বুলি কৈছে। আপুনি বৃদ্ধি কৰিব পাৰে। যদি আপুনি নতুন কিবা আৰম্ভ কৰিব বিচাৰি আছে বা বিচাৰে তেন্তে হ'লে ব্যৱসায়ত বিনিয়োগ আপুনি কৰিব পাৰে বুলি কৈছে। কেতিয়াৰ পৰা? আগষ্ট মাহৰ পিছৰ পৰা। সেই মাহটো আগষ্ট মাহৰ পাছৰ মাহকেইটা আপোনাৰ বাবে ব্যৱসায়িক সম্প্ৰসাৰণ বা ব্যৱসায় কৰাৰ বাবে অতি শুভ। অংশীদাৰী ব্যৱসায়ত স্বচ্ছতা বজাই ৰখাটো আপোনাৰ বাবে প্ৰয়োজনীয়। আৰ্থিক স্থিতি, আপোনাৰ ফাইনেন্স বিভাগটো কেনেকুৱা হ'ব? আৰ্থিক দিশত 2026 চনটো সিংহ ৰাশিৰ বাবে এক মিশ্ৰিত হ'ব বুলি কৈছে। কেনেকৈ? উপাৰ্জন, আয়ৰ নতুন উৎস আপুনি সৃষ্টি কৰিব পাৰিব। অৰ্থাৎ টকা ঘটাৰ নতুন নতুন ৰাস্তা বা কাম আপুনি লাভ কৰিব বা বিচাৰি পাব।
পুৰণি কোনো বিনিয়োগৰ পৰা হঠাৎ ধন লাভৰ যোগ আপোনাৰ দেখা পোৱা যায়। যদি আগতে 2025-24 আগৰ বছৰকেইটাত যদি ক'ৰবাত টকা খটুৱাই থৈছিলে, যেনেকৈ মাটি কিনি থৈছিলে, ক'ৰবাত কিবা এটা বিষয়ত ক'ৰবাত পইচা খটুৱাই থৈছিলে, সেই বিষয়টোৰ পৰা আপুনি উপাৰ্জন লাভ কৰিব বা ধন লাভ কৰিব। ব্যয়, বছৰৰ মাজভাগত ধৰ্মীয় কাম বা বিয়া বাৰুৰ দৰে শুভ অনুষ্ঠানত ঘৰখনত আপোনাৰ ধন টকা পইচা খৰচ হ'ব পাৰে। হয়তো আপোনাৰ ল'ৰাৰ বিয়া পাতিব পাৰে বা আপোনাৰ বিয়া পাতিব পাৰে, বা ক'বলৈ গ'লে আপোনাৰ সেই ব্যক্তি অনুসৰি, অৰ্থাৎ যোনসকল সিংহ ৰাশিৰ ব্যক্তি, বাপেক, তেওঁলোকৰ হয়তো পুত্ৰ বা কন্যাৰ বিয়া, হয়তো বুজি পাইছে, তেনেধৰণে পইচা খৰচ হ'ব পাৰে। সঞ্চয়, যদি আপুনি এই বছৰ সঞ্চয় কৰাত অলপ অসুবিধা পাব পাৰে, সেয়েহে বাজেট প্ৰস্তুত কৰি লোৱাটো প্ৰয়োজনীয়। অৰ্থাৎ কৈছে যে আপুনি এই বছৰটোৰ প্ৰথম মাহটোৰ পৰাই বাজেট প্ৰস্তুত কৰি ল'ব, প্ৰত্যেক মাহটোত কিমান খৰচ কৰিব, কি কৰিব, সেই অনুসৰি আপোনাক খৰচ কৰিবলৈ কৈছে। শ্বেয়াৰ বজাৰত বিনিয়োগ কৰাৰ আগতে বিশেষজ্ঞৰ পৰামৰ্শ লৈ লোৱাটো আপোনাৰ বাবে বহুতেই বেছি ভাল হ'ব বুলি কৈছে। আপুনি জনা শুনা মানুহৰ পৰা পৰামৰ্শ লৈহে বিনিয়োগ কৰক। প্ৰেম আৰু দাম্পত্য জীৱন, আপোনাৰ যিসকল সিংহ ৰাশি ব্যক্তি, আপোনাৰ যদি ৰাশি সিংহ, তেন্তে হ'লে আৱেগিক জীৱন এই বছৰটোত বিশেষভাৱে প্ৰভাৱিত হ'ব। প্ৰেমৰ সম্পৰ্কত জানো, প্ৰেমত থকা লোকসকলৰ মাজত বুজাবুজি বৃদ্ধি পাব। আপুনি আপোনাৰ সংগীক পৰিয়ালৰ সৈতে চিনাকি কৰি দিয়াৰ বাবে এয়া এক উপযুক্ত সময়। আপোনাৰ প্ৰেমিক নাইবা প্ৰেমিকাক এই বছৰটোত আপুনি হয়তো আপোনাৰ ঘৰৰ মানুহৰ সৈতে চিনাকি কৰাই দিয়াত সুবিধা পাব। বিবাহ, অবিবাহিত যোনসকল আছে তেওঁলোকৰ বাবে বছৰৰ দ্বিতীয়াৰ্ধত বিবাহৰ প্ৰবল যোগ দেখিবলৈ পোৱা যায়। পৰিয়াল, পাৰিবাৰিক জীৱনত শান্তি বিৰাজ কৰিব। পিতৃ মাতৃৰ স্বাস্থ্যৰ প্ৰতি অলপ চকু দিয়াটো আপোনালোকৰ বাবে প্ৰয়োজনীয়। সন্তানৰ অগ্ৰগতিয়ে আপোনাক গৌৰৱান্বিত কৰি তুলিব। তাৰপিছত আহিলে শিক্ষা জীৱন বা ছাত্ৰ জীৱন। ছাত্ৰ ছাত্ৰীসকলৰ বাবে 2026 চনটো অতি ফলপ্ৰসূ হ'ব। উচ্চ শিক্ষা, যিসকলে উচ্চ শিক্ষাৰ বাবে বিদেশলৈ যাব বিচাৰে, তেওঁলোকৰ বাবে জুলাইৰ পিছৰ সময়ছোৱা সোণালী সুযোগ লৈ আহিব। প্ৰতিযোগিতামূলক পৰীক্ষা, কঠোৰ পৰিশ্ৰম কৰিলেহে আপুনি সফলতা লাভ কৰিব বা সম্ভৱ। মনোযোগ বৃদ্ধিকাৰী যোগ বা ধ্যান কৰাটো আপোনাৰ বাবে এই বছৰটোত লাভদায়ক বুলি কৈছে। অৰ্থাৎ আপুনি যি কষ্ট কৰি আছে, সেই কষ্ট এৰি দিলে নহ'ব, তাতকৈ আৰু কষ্ট বৃদ্ধিহে কৰিব লাগিব। তাৰ কাৰণে আপুনি মনোযোগ বৃদ্ধি কৰিব লাগিব, কেৱল পঢ়া শুনাতে ফ'কাছ কৰিব লাগিব। স্বাস্থ্যৰ ক্ষেত্ৰত সিংহ ৰাশিৰ লোকসকলে 2026 চনত অলপ সাৱধানতা হোৱাটো খুবেই বেছি প্ৰয়োজনীয়। সৰু সুৰা কিছুমান সমস্যা যেনে ব্লাড প্ৰেছাৰ বা চকুৰ সমস্যাই আপোনাক আমনি কৰিব পাৰে। খাদ্যাভ্যাস, বেছি তেল আৰু মছলাযুক্ত খাদ্য পৰিহাৰ কৰক। মানসিক স্বাস্থ্য, কৰ্মৰ চাপৰ বাবে বা কামৰ হেঁচাৰ বাবে মানসিক অশান্তি হ'ব পাৰে। সেয়েহে পৰিয়ালৰ সৈতে সময় কটাওক আৰু ভ্ৰমণৰ পৰিকল্পনা কৰক। 2026 চনৰ কিছুমান মাহিলী আভাস আপোনাক দিয়া হৈছে, যেনে জানুৱাৰীৰ পৰা মাৰ্চ মাহৰ ক্ষেত্ৰত ক'বলৈ গ'লে কেৰিয়াৰত নতুন সুযোগ আৰু আৰ্থিক লাভ আপুনি দেখিবলৈ পাব। এপ্ৰিলৰ পৰা জুন মাহৰ ভিতৰত পৰিয়ালত শুভ অনুষ্ঠান বা আপুনি ক'ৰবাত যদি ফুৰিবলৈ যায় ভ্ৰমণৰ যোগ দেখা পোৱা যায়। জুলাইৰ পৰা ছেপ্টেম্বৰৰ ভিতৰত স্বাস্থ্যৰ প্ৰতি সতৰ্কতা অৱলম্বন কৰিব লাগিব। খৰচ আপোনালোকৰ বৃদ্ধি হ'ব এই মাহ দুটাত। লগতে অক্টোবৰৰ পৰা ডিচেম্বৰ মাহৰ ভিতৰত সামাজিক মৰ্যাদা আপোনাৰ বৃদ্ধি পাব আৰু এক সফল সমাপ্তি ঘটিব 2026 চনটো। শুভ ৰং, শুভ সংখ্যা কি? শুভ ৰং হৈছে সোণালী, কমলা আৰু ৰঙা। শুভ সংখ্যা হৈছে 1, 5 আৰু 9। কিছুমান প্ৰতিকাৰ আপোনাৰ বাবে 2026 চনটোত দিয়া হৈছে, যিখিনিক আপুনি যদি ফ'ল' কৰে বা যিখিনিক যদি আপুনি অনুসৰণ কৰে, 2026 চনটো আপোনাৰ বাবে এক ভাল বা বেয়া হ'বলগীয়া বিষয়খিনিতো আপুনি উন্নতি দেখিবলৈ পাব। প্ৰথম কৈছে প্ৰতিদিন পুৱা গা ধুই সূৰ্য দেৱতাক জল অৰ্পণ কৰক। 2 নম্বৰ, দেওবাৰে নিৰামিষ আহাৰ গ্ৰহণ কৰিবলৈ চেষ্টা কৰক। 3 নম্বৰ,
আদিত্য হৃদয় স্তোত্ৰ পাঠ কৰিলে আপুনি মানসিক শান্তি মানসিক শক্তি লাভ কৰিব। গতিকে এয়াই আছিলে আপোনালোকৰ 2026 চনৰ যিসকল সিংহ ৰাশি ব্যক্তি আছিলে আপোনালোকৰ ৰাশিফল। আপোনাৰ নাম কি, ক'ৰ পৰা চাই আছে কমেণ্ট কৰিব। আশা কৰোঁ বছৰটো ভালকৈ পাৰ হ'ব। পুনৰ লগ হ'ম। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। ধন্যবাদ। কন্যা ৰাশি 2026 চনটো কন্যা ৰাশিৰ লোকসকলৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ হ'ব। এই বছৰত গ্ৰহৰ স্থিতি বিশেষকৈ শনি আৰু বৃহস্পতিৰ প্ৰভাৱে আপোনাৰ জীৱনলৈ ইতিবাচক পৰিৱৰ্তন আনিব। আপোনাৰ স্বভাৱজাত পৰিপক্কতা আৰু সূক্ষ্ম বিচাৰধাৰাই আপোনাক জটিল পৰিস্থিতিৰ পৰা উদ্ধাৰ কৰিব। অৰ্থাৎ আপোনাৰ বাবে এই বছৰটোত আপোনাৰ যি স্বভাৱ আছে, যি ভাল গুণ আছে, লগতে আপোনাৰ যি বিচাৰধাৰা আছে, সেই সূক্ষ্ম বিচাৰধাৰাই আপোনাক জটিলৰ পৰা জটিল পৰিস্থিতিটো লগ দিব আৰু সফলতা অৰ্জন কৰাত সহায় কৰিব। এতিয়া জানো আহক আপোনাৰ এই 2026 বৰ্ষটোৰ এটাকৈ প্ৰতিটো বিষয়। প্ৰথমতে জানিম কেৰিয়াৰ আৰু জীৱিকা। কন্যা ৰাশিৰ জাতকসকলৰ বাবে 2026 চনটো কৰ্মক্ষেত্ৰত এক নতুন মাত্ৰা যোগ হ'ব। কেনেকৈ? সফলতাৰ চাবিকাঠি কেনেকৈ আপুনি জানি লওক। বছৰৰ আৰম্ভণিতে আপুনি কিছু নতুন দায়িত্ব লাভ কৰিব পাৰে। আপোনাৰ কামৰ নিখুঁততাই ঊৰ্ধ্বতম কৰ্তৃপক্ষক প্ৰভাৱিত কৰিব। চাকৰি সলনি। যিসকলে বৰ্তমানৰ চাকৰি সলনি কৰিব বিচাৰিছে তেওঁলোকৰ বাবে মাৰ্চৰ পৰা জুন মাহৰ ভিতৰত শুভ সুযোগ আহিব। ব্যৱসায়ীসকলৰ বাবে বছৰৰ দ্বিতীয়াৰ্ধ অধিক লাভজনক হ'ব। অৰ্থাৎ এই যি জুলাই, আগষ্ট, ছেপ্টেম্বৰ এই সময়খিনি কথা কৈছে। লগতে নতুন কোনো উদ্যোগ বা পাৰ্টনাৰশ্বিপত যদি কিবা কাম আৰম্ভ কৰোঁ বুলি ভাবে, আৰম্ভ কৰাৰ আগতে নথিপত্ৰ ভালদৰে পৰীক্ষা কৰি ল'ব। আমদানি ৰপ্তানিৰ সৈতে জড়িত যিসকল ব্যৱসায়ী আছে সেইসকলৰ বাবে বিদেশৰ পৰা ভাল চুক্তি লাভ কৰাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। আৰ্থিক স্থিতি। আৰ্থিক দিশত এই বছৰটোৱে আপোনাক সুখ আৰু সন্তুষ্টি প্ৰদান কৰিব। উপাৰ্জন। একাধিক উৎসৰ পৰা ধন আগমনৰ যোগ আপোনাৰ বাবে দেখা পোৱা যায়। আপুনি এটাতকৈ অধিক বিষয়ৰ পৰা টকা উপাৰ্জন কৰিব পাৰিব। পুৰণি বিনিয়োগ, যেনে আপুনি যদি আগতে কিবা এটা বস্তুত টকা খটুৱাই থৈছিলে, যেনেকৈ মিউচুৱেল ফাণ্ড বা মাটি বা ঘৰ কিবা এনেকুৱা ধৰণৰ কিনি থৈছিলে, তেন্তে হ'লে তাৰ পৰা ভাল এটা ৰিটাৰ্ণ বা লাভ আপুনি এই বছৰটোত লাভ কৰিব। ব্যয়। বিলাসিতাৰ পৰিৱৰ্তে আপুনি প্ৰয়োজনীয় সামগ্ৰীতহে ধন ব্যয় কৰিব। অৰ্থাৎ বেলেগক দেখুৱাবৰ কাৰণে আপুনি বেছিকৈ টকা খৰচ নকৰিব বুলি কৈছে। ঘৰ মেৰামতি বা বাহন কিনাৰ ক্ষেত্ৰত আগষ্টৰ পিছৰ সময়খিনি আপোনাৰ বাবে অনুকূল সময়। সেই সময়খিনিত আপুনি ঘৰ কিনা বা ঘৰ বনোৱা বা মাটি কিনা, গাড়ী কিনা এইবোৰ কাম কৰিব পাৰে। সতৰ্কতা কিছুমান আছে, যেনেকৈ কাৰোবাক ডাঙৰ পৰিমাণৰ ধন ধাৰে দিয়াৰ আগতে দুবাৰ ভাবি লওক, কাৰণ সেই ধন ঘূৰাই পোৱাত আপোনাৰ বাবে পলম হ'ব পাৰে। তাৰপিছত আহিলে প্ৰেম আৰু পাৰিবাৰিক জীৱন। কন্যা ৰাশিৰ জাতকসকলৰ বাবে ঘৰুৱা পৰিৱেশ এই বছৰটোত মিশ্ৰিত ফল দিব। পৰিয়াল। পিতৃ মাতৃৰ স্বাস্থ্যৰ প্ৰতি আপুনি চকু দিব লাগিব। পৰিয়ালত সৰু সুৰা কথাত মতানৈক্যৰ সৃষ্টি হ'ব পাৰে, কিন্তু আপোনাৰ যি ধৈৰ্য আছে সেই ধৈৰ্যই শান্তি ঘূৰাই আনিব আপোনাৰ পৰিয়ালটোৰ বাবে। গতিকে আপুনি ধৈৰ্য ধৰিব লাগিব। প্ৰেমৰ সম্পৰ্ক। প্ৰেমিক প্ৰেমিকাসকলৰ বাবে বছৰটো ৰোমান্টিক হ'ব। যিসকলে বিয়াৰ কথা ভাবিছে, প্ৰেমৰ সম্পৰ্কৰ পৰা বিয়াৰ সম্পৰ্কলৈ ভাবিছে, তেন্তে হ'লে তেওঁলোকে বছৰৰ শেষৰ ফালে পৰিয়ালৰ সন্মতি তেওঁলোকৰ সম্পৰ্কত লাভ কৰিব। সামাজিক জীৱন। নতুন বন্ধু বান্ধৱীৰ সৈতে যোগাযোগ আপোনাৰ বৃদ্ধি পাব, যি আপোনাৰ বাবে ভৱিষ্যতে এক সহায়ক বা সহায় হিচাপে পৰিগণিত হ'ব। গতিকে আপুনি নতুন বন্ধু বান্ধৱী লগ পাব, যি আপোনাৰ বা বহুত ভাল বন্ধু হোৱাৰ জৰিয়তে আপোনাৰ ক্ষেত্ৰত ভৱিষ্যতে সহায় হ'ব। তাৰ পাছত আহিলে শিক্ষা আৰু ছাত্ৰ জীৱন। ছাত্ৰ ছাত্ৰীসকলৰ বাবে 2026 চনটো এক মাইলৰ খুঁটি হ'ব পাৰে। অৰ্থাৎ ক'বলৈ গ'লে এক দীঘলীয়া কিছুমান যাত্ৰা হ'ব পাৰে বুলি ক'ব পাৰে। একাগ্ৰতা। ছাত্ৰ ছাত্ৰীসকলৰ মনোযোগ পঢ়া শুনাত এই বছৰটোত আগতকৈ বৃদ্ধি পাব।
বিশেষকৈ বিজ্ঞান আৰু গণিত শাখাৰ শিক্ষাৰ্থীসকলৰ বাবে এই বিষয়টোত বিশেষ সফলতা লাভ কৰিব। উচ্চ শিক্ষাৰ বাবে যিসকলে প্ৰস্তুতি চলাই আছে তেওঁলোকে এপ্ৰিলৰ পৰা ছেপ্টেম্বৰৰ ভিতৰত তেওঁলোকৰ পঢ়া শুনাৰ ক্ষেত্ৰত সুসংবাদ লাভ কৰিব। প্ৰতিযোগিতামূলক পৰীক্ষাত আপোনাৰ ফলাফল সন্তোষজনক হ'ব। যিসকলে চাকৰিৰ বাবে বা কম্পিটিটিভ এক্সামৰ বাবে প্ৰস্তুতি চলাই আছে আপোনাৰ ক্ষেত্ৰত যথেষ্ট ভাল দেখিবলৈ পাব। স্বাস্থ্যৰ ক্ষেত্ৰত আপুনি নিয়মীয়া পৰীক্ষাৰ প্ৰয়োজন অনুভৱ কৰিব পাৰে। সমস্যা মূৰৰ বিষ বা স্নায়ৱিক সমস্যাই মাজে মাজে আপোনাক আমনি কৰিব পাৰে। অধিক চিন্তা কৰা যি স্বভাৱ আছে, অভাৰ থিংকিং যি আপোনাৰ কথাটো কৈছে যে সেই বিষয়টোক লৈ পেলাই আপুনি অকণমান ধ্যান দিব লাগিব, কাৰণ সেই বেছিকৈ চিন্তা কৰা স্বভাৱটোৱে আপোনাৰ বাবে মানসিক স্বাস্থ্যত প্ৰভাৱ পেলাব পাৰে। কিছুমান পৰামৰ্শও দিছে আপোনাক যে পুৱা সোনকালে উঠি আপোনাক যোগাসন কৰাৰ অভ্যাস কৰিব কৈছে, সুষম আহাৰ গ্ৰহণ কৰিব কৈছে আৰু পৰ্যাপ্ত পৰিমাণে পানী সেৱন কৰিবলৈ কৈছে, যাতে আপোনাৰ ক্ষেত্ৰত ভাল প্ৰভাৱ সেই ফালৰ পৰা দেখিবলৈ পায়। শুভ ৰং আৰু শুভ সংখ্যা কি? শুভ ৰং হৈছে সেউজীয়া, বগা আৰু মটীয়া ৰং। এই ৰঙৰ কাপোৰ আপোনালোকে কিবা এটা মংগলময় বা ভাল কামৰ বাবে ওলাই গ'লে পৰিধান কৰিব পাৰে এই বছৰটোত, গোটেই বছৰটোৰ বাবে। আৰু শুভ সংখ্যা হৈছে 5, 3 আৰু 6। গতিকে এই সংখ্যাকেইটাও আপোনালোকে ব্যৱহাৰ কৰিব পাৰে। কিছুমান আপোনাক বিহিত প্ৰতিকাৰো দিয়া হৈছে গোটেই বছৰটোৰ বাবে। যি বেয়া আছে বা কিবা যদি অসুবিধা আছে সেইখিনি নাইকিয়া হৈ যাব। তাৰ বাবে তিনিটা প্ৰতিকাৰ দিছে। প্ৰথম হৈছে প্ৰতি বুধবাৰে গণেশ মন্দিৰ দৰ্শন কৰক আৰু দুৰ্বা বন অৰ্থাৎ দুবৰি বন অৰ্পণ কৰক। 2 নম্বৰ, মটৰ দাইল বা সেউজীয়া শাক পাচলি দান কৰিলে শুভ ফল আপোনালোকে লাভ কৰিব। গতিকে মাজে সময়ে এই দান কৰি থাকিব। 3 নম্বৰত কৈছে যে চৰাইক দানা খোৱালে আৰ্থিক বাধা আপোনাৰ বাবে এই বছৰটোত দূৰ হ'ব। গতিকে জীৱ জন্তুক বা চৰাই চিৰিকটিক নিশ্চয়কৈ আহাৰ খুৱাই থকাটো আপোনাৰ বাবে প্ৰয়োজনীয়। যিহেতু আমি মন্দিৰলৈ গ'লে বা ধৰ্মীয় অনুষ্ঠানলৈ গ'লে তেনেকুৱা ধৰণৰ চৰাই পাওঁৱেই। গতিকে আপোনালোকে খুৱাই থাকিব বা ঘৰৰ ছাইডতে দি থ'বলৈ যত্ন কৰিব। এয়া আছিলে কন্যা ৰাশিৰ বাবে 2026 চনটো। আপোনাৰ নামটো কি এবাৰ কমেণ্টত জনাবলৈ নাপাহৰিব। ক'ৰ পৰা ভিডিঅ' চাই আছে সেইটোও জনাব। পুনৰ লগ হ'ম, তেতিয়ালৈকে এটা লাইক কৰি দিয়ক। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। ধন্যবাদ। তুলা ৰাশিৰ লোকসকলৰ বাবে 2026 চনটো বিশেষকৈ আৰ্থিক উন্নতি আৰু সামাজিক প্ৰতিষ্ঠাৰ বছৰ। শনিৰ অৱস্থানে আপোনাক পৰিশ্ৰমৰ ফল দিব আৰু বৃহস্পতিৰ কৃপাত আপোনাৰ ভাগ্যৰ উদয় হ'ব। এই বছৰটোৱে আপোনাৰ জীৱনলৈ এক স্থিৰতা কঢ়িয়াই আনিব। এয়া হৈ গ'ল আপোনাৰ আংশিক বিৱৰণ গোটেই বছৰটোৰ বাবে। গতিকে আপোনাৰ ওপৰত কি কি গ্ৰহৰ প্ৰভাৱ পৰিব আপুনি নিশ্চয়কৈ গম পাইছে। এতিয়া জানোৱা হওক আপোনাৰ জীৱনৰ এই বছৰটোৰ এটা বিষয়। প্ৰথমতে আহিলে কেৰিয়াৰ আৰু জীৱিকা। কেৰিয়াৰৰ দিশত 2026 চনটো তুলা ৰাশিৰ বাবে যথেষ্ট আশাপ্ৰদ। চাকৰিয়ালসকল যিসকলে চাকৰি কৰি আছে, কাৰ্যালয়ত আপোনাৰ মান সন্মান বৃদ্ধি পাব। বিশেষকৈ মে' মাহৰ পিছত পদোন্নতিৰ প্ৰবল যোগ আছে। যদি আপুনি চাকৰি সলনি কৰিব বিচাৰিছে তেন্তে বছৰৰ দ্বিতীয়াৰ্ধত চেষ্টা কৰিলে সুফল পাব। সহকৰ্মীসকলৰ সৈতে সম্পৰ্ক মধুৰ হ'ব। ব্যৱসায়, যিসকল জাতকে নিজাকৈ ব্যৱসায় কৰে তেওঁলোকৰ বাবে 2026 চনটো লাভজনক হ'ব। নতুন অংশীদাৰিত্বৰ পৰা লাভান্বিত হোৱাৰ সম্ভাৱনাও আপোনাৰ দেখিবলৈ পোৱা যায়। অৰ্থাৎ কাৰোবাৰ সৈতে যদি পাৰ্টনাৰশ্বিপত কিবা কৰি আছে সেই ক্ষেত্ৰৰ পৰা। বিশেষকৈ কি বিষয়ত কৈছে আপুনি শুনি ল'ব এবাৰ। বিশেষকৈ কাপোৰৰ ব্যৱসায়, প্ৰসাধন সামগ্ৰী আৰু খাদ্যৰ ব্যৱসায়ত জড়িত থকা সকলে অধিক লাভ এই বছৰটোত অৰ্জন কৰিব পাৰিব। চৰকাৰী খণ্ড, চৰকাৰী চাকৰিৰ বাবে যিসকলে চেষ্টা চলাই আছে সেই প্ৰাৰ্থীসকলে এই বছৰ সুখবৰ পোৱাৰ সম্ভাৱনা আছে। তাৰপাছত আহিলে আপোনাৰ আৰ্থিক স্থিতি। আৰ্থিক দিশত তুলা ৰাশিৰ জাতকসকলৰ বাবে এই বছৰটোৱে সুখবৰ আনিব। উপাৰ্জন, আয়ৰ উৎস আপোনাৰ বৃদ্ধি পাব। অৰ্থাৎ টকা অহাৰ ৰাস্তা এটাতকৈ অধিক হ'ব। বছৰটোৰ মাজভাগত হঠাতে কোনো পুৰণি বিনিয়োগৰ পৰা আপুনি যথেষ্ট ধন লাভ কৰিব পাৰে।
অৰ্থাৎ যদি আপুনি আগতেই কিবা ক্ষেত্ৰত টকা খটুৱাই থৈছিলে, মাটি কিনি থৈছিলে, ক'ৰবাত কিবা এটা বস্তু কিনি থৈছিলে বা শ্বেয়াৰ মাৰ্কেটত ইনভেষ্ট কৰি থৈছিলে, মিউচুৱেল ফাণ্ড, এনেকুৱা ধৰণৰ বিষয়খিনি যদি আপুনি টকা ইনভেষ্ট কৰি থৈছিলে, তাৰ পৰা আপুনি অধিক ৰিটাৰ্ণ লাভ কৰিব। সঞ্চয়, আপুনি সঞ্চয় কৰাত এই বছৰটোত সফল হ'ব। ঘৰ বা মাটি কিনা বা বেচাৰ ক্ষেত্ৰত, অৰ্থাৎ বেচাটোৰ কথা কোৱা নাই ইয়াত, কেৱল ক্ৰয় কৰাৰ ক্ষেত্ৰত আপোনাৰ প্ৰবল যোগ আছে। পৈতৃক সম্পত্তিৰ পৰাও আপুনি এই বছৰটোত লাভান্বিত হোৱাৰ সম্ভাৱনা দেখা গৈছে। সতৰ্কতা, আগষ্ট মাহৰ আশে পাশে কোনো অচিনাকি ব্যক্তিক ধন ধাৰলৈ দিয়াৰ পৰা বিৰত থাকক, অন্যথা সেই ধন ঘূৰাই পোৱাত আপুনি সমস্যা অনুভৱ কৰিব পাৰে। তাৰপিছত আহিলে আপোনাৰ প্ৰেম আৰু বিবাহৰ ক্ষেত্ৰত কেনেকুৱা হ'ব। শুক্ৰৰ প্ৰভাৱত তুলা ৰাশিৰ প্ৰেম জীৱন এই বছৰ অতি সুন্দৰ হ'ব। অবিবাহিতসকলৰ ক্ষেত্ৰত ক'বলৈ গ'লে, যিসকল অবিবাহিত তেওঁলোকৰ বাবে বিবাহৰ নতুন প্ৰস্তাৱ আহিব পাৰে। প্ৰেমৰ সম্পৰ্কত থকাসকলে বিয়াৰ সিদ্ধান্তও এই বছৰটোত ল'ব পাৰে। দাম্পত্য জীৱন, স্বামী স্ত্ৰীৰ মাজত থকা পুৰণি কণ্ডল এই বছৰ শেষ হ'ব। আপোনালোকৰ মাজত বুজাবুজি আৰু মৰম বৃদ্ধি পাব আৰু বছৰৰ শেষৰ ফালে আপোনাৰ সংগীৰ সৈতে কোনো সুন্দৰ ঠাইলৈ ভ্ৰমণৰ এক পৰিকল্পনা আপুনি কৰিব পাৰে। ইয়াৰ পিছত আহিলে শিক্ষা আৰু ছাত্ৰ ছাত্ৰী। শিক্ষাৰ্থীসকলৰ বাবে 2026 চনটো মনোযোগ দিয়াৰ বছৰ। প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে যিসকলে চলাই আছে প্ৰস্তুতি, কঠোৰ পৰিশ্ৰমৰ অবিহনে সফলতা পোৱাটো আপোনাৰ কঠিন হ'ব, গতিকে পৰিশ্ৰম কৰি থাকিব লাগিব। শনিৰ প্ৰভাৱত আপুনি অধিক পঢ়া শুনা কৰিবলগীয়া হ'ব পাৰে। উচ্চ শিক্ষা, যিসকল শিক্ষাৰ্থীয়ে বিদেশত পঢ়িবলৈ যাব বিচাৰিছে তেওঁলোকৰ বাবে জুলাইৰ পৰা অক্টোবৰ মাহৰ সময়ছোৱা অতি অনুকূল। তাৰপিছত আহিলে স্বাস্থ্যৰ ক্ষেত্ৰত ক'বলৈ গ'লে তুলা ৰাশিৰ জাতকসকলে অলপ সাৱধানতা হোৱাটো খুবেই বেছি প্ৰয়োজনীয়। মানসিক চাপ, অত্যাধিক কামৰ বোজাৰ বাবে মানসিক ক্লান্তি অনুভৱ কৰিব পাৰে। যোগাসন আৰু ধ্যান কৰিলে ইয়াৰ পৰা পৰিত্ৰাণ আপোনালোকে হয়তো পাব পাৰে। গতিকে আপোনালোকে যিমান পাৰে মানসিক চাপৰ বাবে যোগাসন আৰু ধ্যান কৰাটো খুবেই বেছি প্ৰয়োজনীয়। আহাৰ, পেটৰ সমস্যা বা চকুৰ সমস্যাই মাজে মাজে আমনি কৰিব পাৰে, সেই গতিকে বাহিৰৰ তেলযুক্ত খাদ্য খোৱাৰ পৰা বিৰত থাকক। জ্যেষ্ঠ নাগৰিকসকলৰ, যিসকলৰ বয়স বহুত বেছি হৈ গৈছে, অৰ্থাৎ ডায়েবেটিছ বেমাৰ বা ৰক্তচাপৰ দৰে নিয়মীয়া যিসকলৰ বেমাৰ হৈ থাকে তেওঁলোকে পৰীক্ষা কৰাটো খুবেই বেছি উচিত। মাহিলী কিছুমান চমু পৰামৰ্শ আপোনালোকৰ বাবে আগবঢ়াইছে এই বছৰটোত। সেয়া হৈছে কি, জানুৱাৰীৰ পৰা মাৰ্চৰ ভিতৰত কৈছে যে নতুন পৰিকল্পনা কৰক। পাৰিবাৰিক শান্তি আপোনাৰ এই মাহকেইটাত থাকিব। এপ্ৰিলৰ পৰা জুনৰ ভিতৰত কৈছে কি যে আৰ্থিক লাভ হ'ব, কিন্তু স্বাস্থ্যৰ প্ৰতি আপুনি চকু দিব লাগিব। জুলাইৰ পৰা ছেপ্টেম্বৰ মাহৰ সময়খিনিত আপুনি কৰ্মক্ষেত্ৰত প্ৰত্যাহ্বান দেখিবলৈ পাব পাৰে, কিন্তু আপুনি ধৈৰ্য ধৰিব লাগিব। অক্টোবৰৰ পৰা ডিচেম্বৰৰ ক্ষেত্ৰত কৈছে যে আপোনাৰ কষ্টৰ সফলতা সময়। ধৰ্মীয় কামত আপোনাৰ আগ্ৰহ এই মাহ দুটাত বেছিকৈ হোৱা দেখিবলৈ পাব। শুভ ৰং, শুভ সংখ্যা, শুভ ৰং হৈছে সেউজীয়া, বগা আৰু আকাশী নীলা। শুভ সংখ্যা হৈছে 5, 6 আৰু 9। তাৰ কিছুমান প্ৰতিকাৰো দিয়া হৈছে আপোনাক বছৰটোৰ বাবে। আপুনি প্ৰতিকাৰ 3টা খুব সুন্দৰকৈ অনুসৰণ কৰাটো প্ৰয়োজনীয়। প্ৰথম প্ৰতিকাৰ হৈছে প্ৰতি শুকুৰবাৰে মা লক্ষ্মী পূজা কৰক আৰু চাকি জ্বলাওক। 2, চাফ চিকুণ হৈ থাকিব আৰু সুগন্ধি ব্যৱহাৰ কৰিবলৈ কৈছে, অৰ্থাৎ যিমান পাৰে পৰিষ্কাৰ পৰিচ্ছন্ন আৰু নিজক সুগন্ধিত কৰি তুলিবলৈ কৈছে। 3, দুখীয়া ছোৱালী এজনীক বগা বস্ত্ৰ, চাউল, চেনি বা গাখীৰ যিকোনো আপুনি দান কৰক। দুখীয়া ছোৱালী এজনীক, যিহেতু আপোনাক প্ৰথম প্ৰতিক্ৰিয়া কৈছে যে মা লক্ষ্মী বুলি, সেই গতিকে কৈছে যে দুখীয়া ছোৱালী এজনীক সন্মানেৰে আপুনি নিশ্চয়কৈ দান কৰক। এইটো নহয় যে এবাৰ, গোটেই বছৰটোত আপুনি তেনেকুৱা দান যিমান পাৰে কৰিব আৰু সিমানটোৱে আপোনাৰ ক্ষেত্ৰত ভাল প্ৰতিফলন দেখিবলৈ পাব। গতিকে তুলা ৰাশিৰ জাতক জাতিকাৰ বাবে ইমানেই আছিলে। আপোনাৰ নাম কি, আপোনাৰ ঠাই কি, কমেণ্টত জনাব। ক'ৰ পৰা ভিডিঅ' চাই আছে। বছৰটো খুব সুন্দৰ হওক বুলি আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ আৰু সেইমতে এই ভিডিঅ'টো আমি এতিয়া সামৰণি মাৰিছোঁ। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। ধন্যবাদ। বৃশ্চিক ৰাশি, 2026 চনটো বৃশ্চিক ৰাশিৰ লোকসকলৰ বাবে অত্যন্ত প্ৰভাৱশালী হ'ব। শনিৰ ঢায়া
অৰ্থাৎ শনিৰ প্ৰভাৱ শেষ হোৱাৰ দিশে আগবঢ়াৰ লগে লগে আপোনাৰ জীৱনলৈ এক নতুন গতি আহিব। এই বছৰটোৱে আপোনাক পুৰণি সমস্যাৰ পৰা মুক্তি দিয়াৰ লগতে নতুন দিগন্তৰ সূচনা কৰিব। প্ৰথমতে জানো আহক আপোনাৰ কেৰিয়াৰ আৰু জীৱিকাৰ বিষয়ে। 2026 চনত বৃশ্চিক ৰাশিৰ জাতকসকলৰ কেৰিয়াৰত এক ডাঙৰ পৰিৱৰ্তন দেখা পোৱা যাব। চাকৰিয়ালসকল, যিসকলে চাকৰি কৰি আছে, বছৰৰ আৰম্ভণিতে আপুনি কৰ্মক্ষেত্ৰত কিছু প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব পাৰে, কিন্তু মাৰ্চ মাহৰ পিছৰ পৰা পৰিস্থিতি আপোনাৰ অনুকূল আহিব। পদোন্নতিৰ লগতে কাৰ্যালয়ত আপোনাৰ মান সন্মান বৃদ্ধি পাব। যদি আপুনি চাকৰি সলনি কৰিব বিচাৰিছে, তেন্তে জুলাইৰ পৰা অক্টোবৰৰ ভিতৰত আপোনাৰ সেই চাকৰি সলনি কৰাৰ কাৰণে এক শ্ৰেয় বা ভাল সময়। ব্যৱসায়ীসকলৰ বাবে এই বছৰটো বিশেষভাৱে লাভজনক। নতুন অংশীদাৰিত্বৰ যুগ আছে, অৰ্থাৎ নতুন পাৰ্টনাৰশ্বিপত কাৰোবাৰ সৈতে কিবা এটা কৰাৰ সম্ভাৱনা আছে। যদি আপুনি নিৰ্মাণ কাৰ্য বা আমদানি ৰপ্তানিৰ সৈতে জড়িত ব্যৱসায় কৰি আছে, তেন্তে আপোনাৰ সেই বিষয়খিনিত লাভৰ পৰিমাণ দুগুণ হ'ব পাৰে। তাৰপিছত জানো আহক আপোনাৰ আৰ্থিক স্থিতি। আৰ্থিক দিশত 2026 চনটো বৃশ্চিক ৰাশিৰ বাবে আশাপ্ৰদ। আপুনি ভবা ধৰণেই হ'ব। ধনৰ আগমন, উপাৰ্জনৰ পথ আপোনাৰ বাবে 2026 চনটোত মুকলি হ'ব। কোনো পুৰণি স্থাৱৰ সম্পত্তি বিক্ৰী কৰি আপুনি হঠাৎ ধন লাভ কৰিবও পাৰে। অৰ্থাৎ বহুদিনৰ পৰা আপুনি কিবা এটা বস্তু বিক্ৰী কৰিব পৰা নাছিলে, কিন্তু এই বছৰটোত বিক্ৰী কৰি তাৰ পৰা যথেষ্ট ধন লাভ কৰিব। বিনিয়োগ, শ্বেয়াৰ মাৰ্কেট বা মিউচুৱেল ফাণ্ডত দীৰ্ঘকালীন যদি আপুনি বিনিয়োগ কৰিছিলে বা কৰোঁ বুলি ভাবিছে, তেন্তে হ'লে আপোনাৰ বাবে এইটো ভাল সময়। কিন্তু আগষ্ট মাহত কোনো ডাঙৰ ঋণ লোৱাৰ পৰা আপুনি বিৰত থাকিব লাগিব, অৰ্থাৎ টকা ধাৰলৈ নল'ব। সঞ্চয়, বছৰৰ শেষৰ ফালে আপুনি সঞ্চয় কৰিবলৈ সক্ষম হ'ব, যিয়ে আপোনাক ভৱিষ্যতে এক সুৰক্ষা প্ৰদান কৰিব। তাৰপিছত জানো আহক আপোনাৰ প্ৰেম আৰু বিবাহ। প্ৰেমৰ ক্ষেত্ৰত এই বছৰটো আৱেগ আৰু গভীৰতাৰে ভৰা হ'ব। অবিবাহিতসকল, যিসকলে নিজৰ জীৱনসংগী বিচাৰি আছে, তেওঁলোকৰ সন্ধান এই বছৰ সমাপ্ত হ'ব পাৰে। বিশেষকৈ মে' আৰু নৱেম্বৰৰ মাহত বিবাহৰ প্ৰবল যোগ দেখিবলৈ পোৱা যায়। দাম্পত্য জীৱন, স্বামী স্ত্ৰীৰ মাজত থকা ভুল বুজাবুজি দূৰ হ'ব আৰু আপোনালোক দুয়ো মিলি কোনো দূৰৈৰ ঠাইলৈ ভ্ৰমণৰ পৰিকল্পনাও কৰিব পাৰে। পৰিয়ালত নতুন সদস্যৰ আগমনৰ সুখবৰো আপোনালোকে পোৱাৰ সম্ভাৱনা আছে। শিক্ষা আৰু ছাত্ৰ জীৱন, শিক্ষাৰ্থীসকলৰ বাবে 2026 চনটো একাংশ প্ৰত্যাহ্বানমূলক হ'লেও ফলাফল কিন্তু আপোনালোকৰ বাবে ভাল হ'ব। প্ৰতিযোগিতামূলক পৰীক্ষা, যিসকলে মেডিকেল, ইঞ্জিনিয়াৰিং বা প্ৰতিৰক্ষা বিভাগৰ বাবে প্ৰস্তুতি চলাই আছে, তেওঁলোকে আশাতীত ফল লাভ কৰিব, অৰ্থাৎ আশা কৰা ধৰণৰে বা ওচৰে পাঁজৰে ফলাফল লাভ কৰিব। উচ্চ শিক্ষা, বিদেশত পঢ়িবলৈ যোৱা সপোন এই বছৰ আপোনাৰ পূৰ হ'ব পাৰে। অৱশ্যে বছৰৰ মাজভাগত মনোসংযোগৰ অলপ অভাৱ হ'ব পাৰে, যদিও নিয়মীয়া অধ্যয়নত আপুনি গুৰুত্ব দিয়াটো প্ৰয়োজনীয়। স্বাস্থ্যৰ ক্ষেত্ৰত বৃশ্চিক ৰাশিৰ লোকসকলৰ বাবে এই বছৰ অলপ সজাগ হোৱাটো উচিত। সতৰ্কতা, ৰক্তচাপ বা ব্লাড প্ৰেছাৰ বা গুহ্যদ্বাৰাৰ কোনো সমস্যা থাকিলে অৱহেলা নকৰিব। জুন আৰু জুলাই মাহত বাহন চলাওঁতে আপুনি সাৱধানতা অৱলম্বন কৰিব লাগিব। মানসিক স্বাস্থ্য, কৰ্মৰ চাপৰ বাবে আপুনি মানসিক অশান্তিও এই মাহ অৰ্থাৎ এই বছৰটোত লাভ কৰিব পাৰে। তাৰ কাৰণে কৈছে কি, প্ৰাণায়াম আৰু যোগাসনে আপোনাক যথেষ্ট সকাহ দিব। ৰাতিপুৱা সোনকালে উঠা আৰু সুষম আহাৰ গ্ৰহণ কৰাৰ এক অভ্যাস আপোনাক গঢ়ি তুলিবলৈ কৈছে। 2026 চনৰ মাহিলী পূৰ্ণানুমান আপোনাক চমুকৈ কিছু দিয়া হৈছে। জানুৱাৰী মাৰ্চৰ মাহৰ সময়খিনিত নতুন কামৰ পৰিকল্পনা আপুনি কৰিব পাৰে আৰু আৰ্থিক লাভো আপুনি এই সময়খিনিত দেখিবলৈ পাব।
তাৰপিছত আহিলে এপ্ৰিলৰ পৰা জুন মাহৰ সময়খিনি। এই সময়খিনিত পাৰিবাৰিক দায়িত্ব আপোনাৰ বৃদ্ধি পাব আৰু ভ্ৰমণ হোৱাৰ সম্ভাৱনা আছে। তাৰপিছত জুলাইৰ পৰা ছেপ্টেম্বৰ মাহৰ সময়খিনি কেৰিয়াৰত উন্নতি হ'ব, কিন্তু স্বাস্থ্যৰ প্ৰতিও আপুনি সতৰ্কতা অৱলম্বন কৰিব লাগিব। অক্টোবৰৰ পৰা ডিচেম্বৰৰ ভিতৰৰ সময়খিনিত আপোনাৰ সপোন পূৰ হ'ব, বিবাহ আৰু ধৰ্মীয় কামত আপুনি অংশগ্ৰহণ কৰিব পাৰিব। শুভ সংখ্যা আৰু শুভ ৰং কি? শুভ ৰং হৈছে গাঢ় ৰঙা, অৰ্থাৎ একদম যিটো কাঢ়া ৰঙা সেইটো, লগতে মেৰুন আৰু গেৰুৱা। এই ৰঙৰ কাপোৰ আপোনালোকে তেতিয়া পৰিধান কৰিব যিটো দিন আপোনাৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ বা আপোনাৰ বাবে কোনো মাংগলিক কাম কৰিবলৈ যোৱা এটা দিন হ'ব পাৰে। শুভ সংখ্যা 3, 9 আৰু 4। প্ৰতিকাৰ হিচাপে কিছুমান আপোনাক কৈছে যিখিনি আপুনি ফ'ল' কৰাটো, অনুসৰণ কৰাটো খুবেই বেছি প্ৰয়োজনীয়। প্ৰতি মঙলবাৰে হনুমান মন্দিৰত সেন্দুৰ আৰু তেল অৰ্পণ কৰক। লগতে 2 নম্বৰ প্ৰতিকাৰ কৈছে ওম নমঃ শিৱায়। এই মন্ত্ৰফাঁকি দৈনিক 108 বাৰ আপোনালোকে জপ কৰক। লগতে দুখীয়া আৰু আৰ্তজনক ৰঙা কাপোৰ বা খাদ্য দান কৰিলে মংগল গ্ৰহৰ কুপ্ৰভাৱ আপোনালোকৰ ওপৰত কমি যাব। গতিকে এইকেইটা কাম আপোনালোকে বছৰৰ আৰম্ভণিতে নিশ্চয়কৈ কৰক আৰু গোটেই বছৰটোত মাজে সময়ে কৰি থাকিবলৈ যত্ন কৰিব। আৰু এই মন্ত্ৰফাঁকি প্ৰত্যেক দিনাখনে উচ্চাৰণ কৰিব আৰু প্ৰত্যেকটো মংগলবাৰে আপোনালোকে হনুমান মন্দিৰ নিশ্চয়কৈ যাওক। আপোনাৰ নাম কি? আপুনি ক'ৰ পৰা ভিডিঅ' চাই আছে কমেণ্টত নিশ্চয়কৈ জনাওক। এটা লাইক কৰি দিব। পুনৰ লগ হ'ম। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। ধন্যবাদ। ধনুৰাশি। 2024 চনটো ধনুৰাশিৰ লোকসকলৰ বাবে আধ্যাত্মিক পূৰ্ণ জাগৰণ আৰু বৌদ্ধিক বিকাশৰ এক বছৰ। পূৰ্ণ জাগৰণ মানে হৈছে যে আপোনালোকৰ আধ্যাত্মিক ভাৱ মনত যি আছিলে আগতে, সেই আধ্যাত্মিক ভাৱটো আৰু অধিক মাত্ৰাত বৃদ্ধি পাব। লগতে আধ্যাত্মিকৰ লগতে আপোনাৰ বৌদ্ধিক ক্ষমতা, বৌদ্ধিক বিকাশো হ'ব। এই বছৰটোত শনিদেৱৰ স্থিতি আৰু বৃহস্পতি গোচৰে আপোনাক জীৱনৰ কঠিন সত্যবোৰৰ সৈতে মুখামুখি কৰোৱাৰ লগতে সফলতাৰ নতুন দুৱাৰ খুলি দিব। যদিও বছৰটোৰ আৰম্ভণি অলপ ধীৰ অৰ্থাৎ শ্ল' হ'ব পাৰে, কিন্তু মধ্যম ভাগৰ পৰা আপুনি এক তীব্ৰ গতি অনুভৱ কৰিব। এয়া আছিল আপোনাৰ সাৰাংশ যে বছৰটো কেনেকৈ যাব। এতিয়া আমি আপোনাৰ বছৰটোৰ প্ৰত্যেকটো বিভাগ আমি বিতংকৈ আলোচনা কৰিম। প্ৰথমতে জানো আহক কেৰিয়াৰ আৰু বৃত্তি, অৰ্থাৎ কেৰিয়াৰ এণ্ড প্ৰফেশ্যন। ধনুৰাশিৰ লোকসকলৰ বাবে 2026 চনটো পেছাদাৰী জীৱনত এক মাইলৰ খুঁটি হ'ব পাৰে, অৰ্থাৎ এক ভাল দীঘলীয়া যাত্ৰা হ'ব পাৰে। নতুন সুযোগ। বছৰৰ প্ৰথমাৰ্ধত আপুনি কৰ্মক্ষেত্ৰত কিছু নতুন দায়িত্ব লাভ কৰিব। যদি আপুনি চাকৰি সলনি কৰাৰ কথা ভাবি আছে, তেন্তে মাৰ্চৰ পৰা জুন মাহৰ ভিতৰত এই প্ৰচেষ্টা কৰিলে আপুনি সফল হ'ব। পদোন্নতি আৰু স্বীকৃতি। কাৰ্যালয়ত আপোনাৰ কামৰ মূল্যায়ন হ'ব বুলি কৈছে। আপুনি ঊৰ্ধ্বতম কৰ্তৃপক্ষৰ সৈতে থকা সম্পৰ্ক উন্নত কৰিব পাৰিব। বিশেষকৈ যিসকল লোক বিপণন অৰ্থাৎ মাৰ্কেটিং বা দোকান পোহাৰ, অধ্যাপনা বা আইনৰ কামত নিয়োজিত হৈ আছে, তেওঁলোকৰ বাবে এই বছৰটোৱে সোণালী সুযোগ লৈ আহিব। কিছুমান সাৱধানতা আছে, যেনে আগষ্ট আৰু ছেপ্টেম্বৰ মাহত কৰ্মক্ষেত্ৰত কিছু ৰাজনীতিৰ আপুনি বলি হ'বলগীয়া হ'বও পাৰে। কোনোবাই আপোনাক লৈ পেলাই চক্ৰান্ত কৰিবও পাৰে। নিজৰ কামৰ গোপনীয়তা ৰক্ষা কৰি চলিব আৰু আনৰ বিবাদত সোমাই নপৰিব। ক'বলৈ গ'লে নলগা জেঙত নালাগিব। ইয়াৰ পিছত আহিলে ব্যৱসায় আৰু বাণিজ্য, অৰ্থাৎ বিজনেছ আৰু ট্ৰেড। ব্যৱসায়ীসকলৰ বাবে 2026 চনটো মিশ্ৰিত ফলদায়ক হ'ব। ভাল বেয়া সকলো দেখিবলৈ পাব। ব্যৱসায় সম্প্ৰসাৰণ। যদি আপুনি আপোনাৰ ব্যৱসায়িক পৰিসৰটো অৰ্থাৎ ব্যৱসায় বাণিজ্য বৃদ্ধি কৰিম বুলি ভাবি আছিলে, তেন্তে মে' মাহৰ পিছত বৃহস্পতিৰ কৃপাত আপুনি সফল হ'ব।
নতুন অংশীদাৰিত্বৰ বাবে সময়টো ভাল বুলি কৈছে অৰ্থাৎ মে মাহৰ পাছৰ সময়খিনি আপোনাৰ বিজনেছ এক্সপেণ্ড কৰা বা আপোনাৰ পাৰ্টনাৰশ্বিপত কাৰোবাৰ সৈতে বিজনেছ কৰাৰ বাবে ভাল সময় আৰ্থিক লাভ পুৰণি যদি কিবা বিনিয়োগ কৰি থৈছিলে তেন্তে হ'লে সেইটোৰ পৰা এই বছৰ আপুনি এটা ভাল ৰিটাৰ্ণ পোৱাৰ সম্ভাৱনা আছে যেনে ধৰি লওক কিবা মাটি অকণ কিনি থৈছিলে মিউচুৱেল ফাণ্ড ষ্টক মাৰ্কেট বা ক'ৰবাত যদি আপুনি কিবা ইনভেষ্ট কৰি থৈছিলে যিসকলে খাদ্যদ্ৰব্য বা বস্ত্ৰশিল্পৰ লগত জড়িত ব্যৱসায় কৰি আছে তেওঁলোকৰ বাবে বছৰটো মুনাফা বৃদ্ধি পাব ৰিস্ক মেনেজমেণ্ট বছৰৰ শেষৰ ফালে কোনো ডাঙৰ আৰ্থিক চুক্তি কৰাৰ আগতে আপুনি নথিপত্ৰবোৰ দুবাৰকৈ পৰীক্ষা কৰিব হয়তো হঠাতে কাৰোবাক বিশ্বাস কৰিলে আপোনাৰ বিপদত পৰিব পাৰে সেইকাৰণে বিশ্বাস কৰি বৃহৎ পৰিমাণৰ ধন ধাৰে নিদিব বা কোনো ধৰণৰ মানুহৰ কথাৰ জালত বা মেৰ পাকত পৰি এনেকুৱা কোনো চুক্তি নকৰিব যাতে আপুনি পিছত গৈ পস্তাবলগীয়া হয় তাৰ পিছত আহিলে আৰ্থিক স্থিতি ফাইনেন্স আৰ্থিক স্থিতিৰ ক্ষেত্ৰত ক'বলৈ গ'লে ধনুৰাশিৰ লোকসকলৰ এই বছৰটো যথেষ্ট শক্তিশালী স্থিতিত থাকিব ধন আগমন উপাৰ্জনৰ একাধিক উৎস আপুনি হয়তো সৃষ্টি কৰিব পাৰে অৰ্থাৎ যদি এটা ৰাস্তাৰে পইচা আহি আছিলে 26 চনত চেষ্টা কৰিলে আপুনি অন্যান্য ৰাস্তা কিছুমান আপুনি প্ৰস্তুত কৰিব পাৰিব পৈতৃক সম্পত্তিৰ পৰাও আপুনি এই বছৰটোত লাভান্বিত হোৱাৰ প্ৰবল যোগ আছে অৰ্থাৎ এনেকুৱা হ'ব পাৰে যে দেউতাৰ কোনোবা সম্পত্তি ধৰি লওক মাটি হৈ লওক বেলেগ কিবা সেই বস্তুটোৰ কিবা প্ৰকাৰে হয়তো তাৰ পৰা পইচা আপুনি পাবও পাৰে যেনেকৈ 4 লাইন গ'লে পইচা পায় এটা উদাহৰণ দিছোঁ ঠিক তেনেকুৱা ধৰণৰ হয়তো কিবা এটা পৈতৃক সম্পত্তিৰ পৰা আপোনাৰ হাতলৈ ধন টকা পইচা আহিব পাৰে ব্যয় নিয়ন্ত্ৰণ যদিও আপোনাৰ উপাৰ্জন এই বছৰটোত বাঢ়িব তথাপিও বিলাসিতাৰ নামত অধিক ব্যয় হোৱাৰ সম্ভাৱনা আছে অৰ্থাৎ আপুনি ধৰি লওক দামী বস্তু এটা খোৱা দামী বস্তু পিন্ধা দামী বস্তু লোৱা এনেকুৱা ধৰণৰ যি এক লাক্সাৰিয়াছ লাইফ সেই বিলাসিতা জীৱন যাপন কৰাত হয়তো বহুত পইচা আপোনাৰ নষ্ট হ'ব পাৰে বা খৰচ হ'ব পাৰে বুলি কৈছে সেই গতিকে আপোনাক কৈছে পৰিকল্পিতভাৱে খৰচ নকৰিলে বছৰৰ শেষৰ ফালে যিমান পইচা উপাৰ্জন কৰিলেও টকাৰ নাটনি হ'ব পাৰে বিনিয়োগ শ্বেয়াৰ বজাৰ অৰ্থাৎ শ্বেয়াৰ মাৰ্কেট বা মিউচুৱেল ফাণ্ডত দীৰ্ঘম্যাদী বিনিয়োগৰ বাবে অক্টোবৰ মাহটো আপোনাৰ অতি শুভ বুলি কৈছে গতিকে সেই মাহটোত আপুনি চাব পাৰে বিচাৰ বিবেচনা কৰি কিবা এটা যদি ইনভেষ্ট কৰোঁ বুলি ভাবে ইয়াৰ পিছত আহিলে প্ৰেম আৰু দাম্পত্য জীৱন অৰ্থাৎ লাভ এণ্ড মেৰিজ লাইফ প্ৰেমৰ ক্ষেত্ৰত 2026 চনটো ধনু ৰাশিৰ বাবে অত্যন্ত আৱেগিক আৰু ৰোমান্টিক হ'ব নতুন সম্পৰ্ক যিসকল বিবাহ কৰোৱা নাই তেওঁলোকৰ জীৱনলৈ কোনো বিশেষ ব্যক্তিৰ আগমন ঘটিব পাৰে সামাজিক অনুষ্ঠানৰ জৰিয়তে হয়তো আপুনি আপোনাৰ জীৱন সংগীক লগ পোৱাৰ সম্ভাৱনা আছে কৰবাত বিয়ালৈ গ'ল কিবা এটা অনুষ্ঠানলৈ গ'ল তাতে হয়তো কাৰোবাৰ সৈতে কথা পাতি আপোনাৰ তেনেকৈ চিনাকি আগবাঢ়ি যাব পাৰে বুলি কৈছে দাম্পত্য সুখ স্বামী স্ত্ৰীৰ মাজত থকা পুৰণি ভুল বুজাবুজি দূৰ হ'ব আৰু আপোনালোক দুয়ো একেলগে কোনো ধৰ্মীয় স্থান বা বিদেশ ভ্ৰমণলৈ যোৱাৰ হয়তো পৰিকল্পনা কৰিব পাৰে পৰিয়াল সন্তানৰ ফালৰ পৰা সুসংবাদ পোৱাৰ বাবে বা পোৱা যাব বুলি কৈছে ঘৰত কোনো শুভ কাম বা মাংগলিক অনুষ্ঠান হয়তো অনুষ্ঠিত হ'ব পাৰে শিক্ষা এডুকেশ্যন শিক্ষাৰ্থীসকলৰ বাবে এই বছৰটো মনোযোগ আৰু নিষ্ঠাৰ এক বছৰ উচ্চ শিক্ষা যিসকল শিক্ষাৰ্থীয়ে উচ্চ শিক্ষাৰ বাবে নামভৰ্তি কৰিব বিচাৰিছে তেওঁলোকে বিচৰা ধৰণৰ মহাবিদ্যালয় বা বিশ্ববিদ্যালয়ত হয়তো সুযোগ পাব প্ৰতিযোগিতামূলক পৰীক্ষা চৰকাৰী চাকৰিৰ বাবে যিসকলে প্ৰস্তুতি চলাই থকা ছাত্ৰ ছাত্ৰী আছে জুলাই মাহৰ পিছত সফলতাৰ মুখ দেখিব কিন্তু মনোনিৱেশ অলপ সমস্যা হ'ব পাৰে মনোনিৱেশ কৰাত আপোনাৰ পঢ়া শুনাত কষ্ট হ'ব সেয়ে ধ্যান আৰু বা মেডিটেশ্যনৰ সহায় লোৱাটো খুবেই বেছি প্ৰয়োজনীয় আপোনালোকে যিমান পাৰে নিজৰ মনটোক পঢ়া শুনাৰ সৈতে এংগেজ কৰি ৰাখিবলৈ যত্ন কৰিব ডিষ্ট্ৰেকশ্যনবিলাক যিমান পাৰে এৰাই চলিব 6 স্বাস্থ্যৰ ক্ষেত্ৰত 26 চনটো ধনুৰাশিৰ বাবে সাৱধানতা অৱলম্বন কৰা উচিত বুলি কৈছে কি সচেতনতা হ'ল কি যে কামৰ হেঁচাৰ ফলত আপুনি নিজৰ স্বাস্থ্যক অৱহেলা নকৰিব আপোনাৰ লিভাৰ বা পেটৰ সমস্যাই মাজে মাজে আমনি কৰিব পাৰে সেয়েহে সুষম আহাৰ আৰু প্ৰচুৰ পানী খোৱাটো আপোনাৰ বাবে জৰুৰী মানসিক স্বাস্থ্য বছৰৰ মাজভাগত অত্যাধিক চিন্তাৰ বাবে টোপনিৰ সমস্যাও হ'ব পাৰে ৰাতিপুৱা খোজ কঢ়া
আৰু ব্যায়াম কৰাটো আপোনাৰ বাবে ঔষধৰ দৰে কাম কৰিব। দুৰ্ঘটনাৰ পৰা সাৱধান। যান-বাহন চলাওঁতে সাৱধান হ'ব কৈছে। বিশেষকৈ নৱেম্বৰ আৰু ডিচেম্বৰ মাহটোত আপুনি যিমান পাৰে সাৱধানেৰে চলাটো বা যিমান পাৰে ড্ৰাইভিংটো কমকৈ কৰাটোৱে আপোনাৰ বাবে হয়তো বেছি উত্তম হ'ব। শুভ ৰং আৰু শুভ সংখ্যা। শুভ ৰং হৈছে হালধীয়া, গেৰুৱা আৰু গাঢ় ৰঙা, একদম কাঢ়া ৰঙাটো। শুভ সংখ্যা হৈছে 3, 7 আৰু 9। গতিকে এই বছৰটোৰ বাবে আপুনি যদি কিবা গুৰুত্বপূৰ্ণ বছৰটোত কাম বা কিবা এটা বাবে ওলাই যায়, হালধীয়া, গেৰুৱা বা এই গাঢ় ৰঙা জাতীয় কোনো বস্তু অৰ্থাৎ বস্ত্ৰ আপোনালোকে পৰিধান কৰাটো আপোনালোকৰ শুভ হ'ব। প্ৰতিকাৰ কিছুমানো দিয়া হৈছে, ৰিমেডিজ কিছুমান দিয়া হৈছে আপোনালোকৰ, যে ধনুৰাশিৰ জাতকসকলে 2026 চনত অধিক শুভ ফল পাবলৈ বা আপোনালোকৰ যিখিনি বেয়া আছে সেইখিনি অকণমান যদি ভাল কৰিব বিচাৰে তেন্তে কেইটামান উপায় আপোনালোকক কোৱা হৈছে যে প্ৰতি বৃহস্পতিবাৰে ভগৱান বিষ্ণুৰ উপাসনা কৰক আৰু বিষ্ণু সহস্ৰ নাম পাঠ কৰক। লগতে 2 কৈছে কপালত হালধীয়া চন্দনৰ তিলক লগাওক। 3 নম্বৰ কৈছে যে দুখীয়া বা আৰ্তজনক কল বা হালধীয়া খাদ্য বস্তু দান কৰক। 4 কৈছে যে জ্যেষ্ঠজন আৰু গুৰুসকলক সন্মান জনাই তেওঁলোকৰ আশীৰ্বাদ ল'বলৈ যত্ন কৰিব। আপোনালোকৰ যথেষ্ট বেছি ভাল বা শুভ প্ৰতিফলন দেখিবলৈ পাব। এয়া আছিলে আপোনাৰ 2026 চনটোৰ বিষয়ে। আপুনি হয়তো বিতংকৈ জানিব পাৰিলে, আৰু যদি কিবা জানিবলৈ আছে কমেণ্ট কৰিব, এটা লাইক কৰি দিবলৈ নাপাহৰিব। ক'ৰ পৰা চাই আছে, আপোনাৰ নাম কি, কমেণ্টত নিশ্চয়কৈ জনাব। পুনৰ লগ হ'ম। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। ধন্যবাদ। মকৰ ৰাশি। 2026 চনটো মকৰ ৰাশিৰ লোকসকলৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ। যিহেতু আপোনাৰ ৰাশিৰ অধিপতি শনি, সেয়েহে আপুনি যিকোনো কামতে কঠোৰ পৰিশ্ৰম কৰিবলৈ সাজু থাকিব লাগে। এই বছৰ বৃহস্পতি গ্ৰহৰ কৃপাত আপোনাৰ জ্ঞান আৰু বুদ্ধিৰ বিকাশ ঘটিব। আনহাতে শনিৰ অৱস্থানে আপোনাক জীৱনৰ কঠিন পাঠ শিকাব। এতিয়া জানো আহক বিতংকৈ এটা বিভাগ। প্ৰথমতে কেৰিয়াৰ আৰু জীৱিকা, কেৰিয়াৰ এণ্ড প্ৰফেশ্যন। মকৰ ৰাশিৰ লোকসকল স্বভাৱতে পৰিশ্ৰমী হয়। 2026 চনত আপোনাৰ এই গুণটোৱে, এই যি পৰিশ্ৰমী গুণ আছে, সেই গুণটোৱে আপোনাক সফলতাৰ শিখৰলৈ লৈ যাব। চাকৰিয়াল, যিসকলে চাকৰি কৰি আছে, বছৰৰ প্ৰথমাৰ্ধত আপুনি কৰ্মক্ষেত্ৰত কিছু প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব পাৰে। ঊৰ্ধ্বতম কৰ্তৃপক্ষৰ সৈতে মতানৈক্য হোৱাৰ সম্ভাৱনাও আছে। সেয়েহে কথা যেতিয়াই ক'ব, আপোনাৰ ছিনিয়ৰসকলৰ সৈতে সংযমতা বজাই ৰখাটো খুবেই বেছি প্ৰয়োজনীয়। জুলাই মাহৰ পিছত পদোন্নতি বা স্থানান্তৰৰ শুভ যোগো আপোনাৰ বাবে দেখা পোৱা যায়। নতুন সুযোগ। যিসকলে নতুন চাকৰি বিচাৰি আছে তেওঁলোকে আগষ্টৰ পৰা নৱেম্বৰৰ ভিতৰত আশা কৰা অনুসৰি হয়তো ফল লাভ কৰিব। ৰাজনীতি আৰু সামাজিক কাম। যিসকলে ৰাজনীতি কৰি আছে বা সামাজিকভাৱে জড়িত হৈ আছে, এই ক্ষেত্ৰত তেওঁলোকৰ বাবে 2026 চনটোত খ্যাতি আৰু সন্মানৰ বৃদ্ধি হোৱাৰ সময় বুলি কৈছে। ব্যৱসায় আৰু বাণিজ্য। ব্যৱসায়ীসকলৰ বাবে 2026 চনটো উত্থান পতনৰ মাজেৰে যাব। প্ৰথমতে বিনিয়োগৰ কথা কৈছে। বছৰৰ আৰম্ভণিতে কোনো ডাঙৰ বিনিয়োগ আপোনাৰ বাবে নকৰাই ভাল হ'ব। বিশেষকৈ যুটীয়া ব্যৱসায়ত আনক অন্ধভাৱে কেতিয়াও এই মাহটোত অৰ্থাৎ এই বছৰটোত বিশ্বাস নকৰিব। লাভৰ যোগ। মে' মাহৰ পিছত ব্যৱসায়ত উন্নতি পৰিলক্ষিত হ'ব। লো, তীখা, তেল আৰু নিৰ্মাণ কাৰ্যৰ সৈতে জড়িত ব্যৱসায়ীসকলে বিশেষভাৱে লাভ অৰ্জন কৰিব। আইনী বাধা। ব্যৱসায়িক লেনদেনৰ ক্ষেত্ৰত ক'বলৈ গ'লে নথি পত্ৰবোৰ পৰিষ্কাৰকৈ আপুনি ৰাখিবলৈ যত্ন কৰিব। নহ'লে চৰকাৰী বা আইনী মেৰপেচত আপুনি হয়তো এই বছৰটোত কিবা কাৰণত সোমাই পৰিব পাৰে। সেইকাৰণে যিমানখিনি ডকুমেণ্টেশ্যন লাগে আপুনি ৰেডি কৰি থোৱাটো প্ৰয়োজনীয়। আৰ্থিক অৱস্থা। 2026 চনত আপোনাৰ আৰ্থিক স্থিতি মজবুত হ'ব, কিন্তু সঞ্চয়ৰ ক্ষেত্ৰত কিছু অসুবিধা আপুনি দেখিবলৈ পাব। উপাৰ্জনৰ উৎস আপোনাৰ এই বছৰটোত বৃদ্ধি পাব। যদি আপুনি চেষ্টা কৰি আছিলে এটাতকৈ 2-3টা উপাৰ্জনৰ উৎস সৃষ্টি কৰিবলৈ, সেয়া সম্ভৱ হৈ উঠিব। একাধিক পথৰ পৰা ধন আহিব বুলি কৈছে। ব্যয়, খৰচ।
পৰিয়ালৰ কোনো সদস্যৰ চিকিৎসা বা ঘৰ মেৰামতিৰ নামত হঠাৎ হয়তো ডাঙৰ পৰিমাণৰ এক ধন খৰচ হ'ব পাৰে আৰু বিলাসিতাৰ নামতো আপোনাৰ খৰচ হ'ব পাৰে। সেইকাৰণে আগতীয়াকৈ কৈছে যে অধিক খৰচ নকৰিব। পৈতৃক সম্পত্তিৰ পৰা আপুনি লাভ হোৱাৰ সম্ভাৱনা আছে। পুৰণি বিবাদ আপুনি এই বছৰটোত সমাধান কৰিব পাৰিব আৰু তাৰ পৰা আপোনাৰ যি লাভ হ'বলগীয়া আছিলে সেই লাভ আপুনি দেখিবলৈ পাব। প্ৰেম আৰু বিবাহ, মকৰ ৰাশিৰ জাতকসকলৰ বাবে আৱেগিক দিশটো এই বছৰ অলপ সংবেদন হ'ব। অৰ্থাৎ এই যি প্ৰেম আৰু সাংসাৰিক জীৱন, প্ৰেমৰ সম্পৰ্কৰ কথা ক'বলৈ গ'লে প্ৰথমতে কৈছে যে আপোনাৰ আৰু আপোনাৰ সংগীৰ মাজত কিছুমান ভুল বুজাবুজি হ'ব পাৰে আৰু সম্পৰ্কত বিশ্বাস আৰু স্বচ্ছতা বজাই ৰাখক। তৃতীয় ব্যক্তিৰ কথাত গুৰুত্ব নিদিব। কোনোবাজনে যদি কিবা কথা কয়ও সেই কথাক গুৰুত্ব নিদি ইজনে সিজনৰ ওপৰত সেই বিশ্বাসটো ৰাখিব। বিবাহ, যিসকল অবিবাহিত তেওঁলোকৰ বাবে বছৰৰ শেষৰ ফালে বিবাহৰ যোগ আছে। যোগ্য জীৱনসংগীৰ সন্ধান এই বছৰৰ শেষৰ ফালে আপুনি হয়তো পাব পাৰে। আৰু দাম্পত্য জীৱনৰ ক্ষেত্ৰত ক'বলৈ গ'লে স্বামী স্ত্ৰীৰ মাজত সমন্বয় বৃদ্ধি পাব। একেলগে কোনো ধৰ্মীয় স্থান ভ্ৰমণৰ এক পৰিকল্পনা আপোনালোকে কৰিব পাৰে। শিক্ষা আৰু ছাত্ৰ ছাত্ৰী অৰ্থাৎ এডুকেশ্যন বিভাগটো কেনেকুৱা হ'ব? শিক্ষাৰ্থীসকলৰ বাবে এই বছৰটো মিশ্ৰিত ফল কঢ়িয়াই আনিব। কঠোৰ পৰিশ্ৰম, চুটি বাটৰ পৰিৱৰ্তে অৰ্থাৎ শ্বৰ্ট ৰাস্তাৰ পৰিৱৰ্তে গভীৰ অধ্যয়নত মনোনিৱেশ কৰক। বিশেষকৈ গণিত আৰু বিজ্ঞানৰ ছাত্ৰ ছাত্ৰীসকলে অধিক মনোযোগ দিয়াটো প্ৰয়োজনীয়। কোনো ধৰণৰ শ্বৰ্টকাট বিচাৰিবলৈ হাক দিছে। প্ৰতিযোগিতামূলক পৰীক্ষা, যিসকলে চৰকাৰী চাকৰিৰ বাবে পৰীক্ষা দিছে তেওঁলোকে ছেপ্টেম্বৰৰ পিছত শুভ খবৰ হয়তো পাব পাৰে। বিদেশ ভ্ৰমণ, উচ্চ শিক্ষাৰ বাবে বিদেশলৈ যাব বিচৰা যিসকল শিক্ষাৰ্থী আছে তেওঁলোকৰ বাবে এপ্ৰিল আৰু মে' মাহটো অনুকূল হ'ব। ইয়াৰ পিছত স্বাস্থ্য আহিলে। স্বাস্থ্যৰ ক্ষেত্ৰত মকৰ ৰাশিৰ লোকসকলে এই বছৰ সাৱধান হোৱাটো উচিত। হাড় আৰু গাঁঠিৰ বিষ, শনিৰ প্ৰভাৱৰ বাবে আঁঠু আৰু কঁকালৰ বিষত আপুনি ভুগিব পাৰে। পুৰণি চুট অৰ্থাৎ পুৰণা যি ঘাও আছে বা পুৰণা বিষ আছে সেইখিনিয়ে পুনৰ হয়তো আপোনাক আমনি কৰিব পাৰে। মানসিক চাপ, অত্যাধিক আৰু তেনেকুৱা ধৰণৰ কামৰ হেঁচাৰ বাবে আপুনি হয়তো মানসিকভাৱে ভাগৰুৱা অনুভৱ কৰিব পাৰে। ধ্যান অৰ্থাৎ মেডিটেশ্যন আৰু নিয়মীয়া ব্যায়ামে আপোনাক যথেষ্ট বেছি এই ক্ষেত্ৰত সহায় কৰিব। খাদ্যাভ্যাস, বাহিৰৰ তেলযুক্ত খাদ্য পৰিহাৰ কৰক। যকৃত অৰ্থাৎ লিভাৰ বা হজমৰ সমস্যাৰ সম্ভাৱনা আপোনাৰ হয়তো থাকিব পাৰে। সেইকাৰণে বাহিৰৰ খাদ্য এভইড কৰিব কৈছে। আপোনাৰ ভাগ্যশালী কিছুমান কাৰক আছে যেনে শুভ ৰং, শুভ সংখ্যা। শুভ ৰং হৈছে নীলা, কলা আৰু গাঢ় সেউজীয়া অৰ্থাৎ ডাঠ সেউজীয়াটো। শুভ সংখ্যা হৈছে আপোনাৰ বাবে 4, 8 আৰু 9। শুভ দিন হৈছে শনিবাৰ আৰু বুধবাৰ। আপোনাৰ বাবে কিছুমান জ্যোতিষীয় পৰামৰ্শ আগবঢ়োৱা হৈছে যাতে আপোনাৰ বেয়াখিনি আপুনি কিবা প্ৰকাৰে শুধৰণি বা ক'বলৈ গ'লে ভাল কৰিব পাৰে। প্ৰথম হৈছে যে প্ৰতি শনিবাৰে শনিদেৱৰ মন্দিৰত সৰিয়হৰ তেলৰ চাকি জ্বলাব। 2, আপোনালোকে দুখীয়াক বা তেনেকুৱা ধৰণৰ অসহায় মানুহক কলা কম্বল বা জোতা দান কৰক। 3, ওম প্ৰাম প্ৰীম প্ৰৌম চ শনিশ্বৰায় নমঃ এই মন্ত্ৰফাঁকি আপোনালোকে স্ক্ৰীনত দেখিবলৈ পাইছে। এই মন্ত্ৰফাঁকি আপোনালোকে জপ কৰক ডেইলি। আৰু 4 নম্বৰত কৈছে যে কুকুৰক খাদ্য খোৱালে আপোনাৰ ওপৰত থকা গ্ৰহৰ কুপ্ৰভাৱ এই বছৰটোত যথেষ্ট পৰিমাণে হ্ৰাস পাব। সেই গতিকে এইখিনি বিষয়ক আপুনি ধ্যান দিয়াটো খুবেই বেছি প্ৰয়োজনীয়। ইমানেই আছিলে আপোনাৰ এই বছৰটোৰ ৰাশিফল। কেনেকুৱা পালে? আপোনাৰ নাম কি, ক'ৰ পৰা চাই আছে একেলগে এটা কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু এটা লাইক কৰি দিব। পুনৰ লগ হ'ম। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। ধন্যবাদ। কুম্ভ ৰাশি, 2026 চনটো কুম্ভ ৰাশিৰ লোকসকলৰ বাবে এটা মাইলৰ খুঁটি স্বৰূপ হ'ব পাৰে অৰ্থাৎ এক দীঘলীয়া যাত্ৰা হ'ব পাৰে। শনিৰ 7.5ৰ প্ৰভাৱ চলি থাকিলেও অৰ্থাৎ শনিৰ প্ৰভাৱ আপোনাৰ ওপৰত যিমানে চলি নাথাকক কিয় বৃহস্পতিৰ এক অনুকূল অৱস্থানে আপোনাক বহু বিপদৰ পৰা ৰক্ষা কৰিব।
এই বছৰটোত আপুনি শিকিব যে কেনেকৈ আপোনাৰ সীমাবদ্ধতাখিনিৰ মাজতো অৰ্থাৎ যিমানখিনি আপোনাৰ হাতত সজুলি আছে বা ক'বলৈ গ'লে সুবিধা আছে সেই সুবিধাখিনি থকাৰ পিছতো পৰ্যাপ্ত সুবিধা নোহোৱাকৈ সেইখিনিৰ জৰিয়তে কেনেকৈ আপুনি জীৱনত সফলতা অৰ্জন কৰিব পাৰে সেই বিষয়ে আপুনি এই বছৰটোত খুব সুন্দৰকৈ অনুসৰণ কৰিব পাৰিব। এতিয়া জানো আহক বিতংকৈ আপোনাৰ বিষয়ে। প্ৰথমতে কেৰিয়াৰ আৰু জীৱিকাৰ কথা কৈছে যে কুম্ভ ৰাশি লোকসকলৰ বাবে ২৬ চনটো কৰ্মক্ষেত্ৰত স্থিৰতা অনাৰ এক বছৰ। চাকৰিয়ালসকল যিসকলে চাকৰি কৰি আছে, বছৰৰ প্ৰথমাৰ্ধত আপুনি কৰ্মস্থলীত কিছু চাপ অনুভৱ কৰিব পাৰে, কিন্তু মে' মাহৰ পিছত পৰিস্থিতি সলনি হ'ব। পদোন্নতিৰ বাবে আপুনি যি চেষ্টা কৰি আছিল তাৰ এক সুফল আপুনি দেখিবলৈ পাব। নতুন সুযোগ, যিসকলে কাৰিকৰী অৰ্থাৎ টেকনিকেল বা গৱেষণাৰ কামত জড়িত তেওঁলোকৰ বাবে নতুন চাকৰিৰ অফাৰ আহিব পাৰে বা কেম্পাছ চিলেকশ্যনৰ দৰে চিলেকশ্যনত আপুনি হয়তো চাকৰি পাব পাৰে। ব্যৱসায় ক্ষেত্ৰত ক'বলৈ গ'লে যিসকল ব্যৱসায়ী আছে তেওঁলোকৰ বাবে বছৰৰ মাজভাগটো লাভজনক হ'ব। যদি আপুনি অংশীদাৰিত্ব অৰ্থাৎ পাৰ্টনাৰশ্বিপত কিবা ব্যৱসায় কৰিছে তেন্তে লেনদেনৰ ক্ষেত্ৰত স্পষ্টতা বজাই ৰখাটো খুবেই বেছি প্ৰয়োজনীয়। তাৰপিছত আহিলে আৰ্থিক দিশ। আৰ্থিকভাৱে ২৬ চনটো কুম্ভ ৰাশিৰ বাবে মিশ্ৰিত ফল হ'ব। প্ৰথমতে উপাৰ্জন, আয়ৰ পথ মুকলি হ'ব যদিও খৰচৰ মাত্ৰাও কিন্তু আপোনাৰ বৃদ্ধি পাব। হঠাৎ কোনো উৎসৰ পৰা ধন লাভৰ যোগ আপোনাৰ বাবে দেখা পোৱা যায়। বিনিয়োগ, মাটি বাৰী বা স্থাৱৰ সম্পত্তি ক্ৰয়ৰ বাবে বা কিনাৰ বাবে ছেপ্টেম্বৰৰ পৰা ডিচেম্বৰৰ মাহটো আপোনাৰ কাৰণে অত্যন্ত উপযুক্ত। আপুনি যদি মাটি বাৰী বা কিবা তেনেকুৱা ধৰণৰ সম্পত্তি এটা কিনি থওঁ বুলি ভাবিছে ইনভেষ্টমেণ্ট হিচাপে, ভাল। শ্বেয়াৰ বজাৰ বা শ্বেয়াৰ মাৰ্কেটত বিনিয়োগ কৰাৰ আগতে বিশেষজ্ঞৰ পৰামৰ্শ ল'বলৈ কিন্তু আপুনি নাপাহৰিব। সাৱধানতা, কাৰোবাক ধাৰলৈ ধন দিয়াৰ আগতে 10 বাৰ সেই বিষয়ে ভাবিবলৈ কৈছে, কাৰণ সেই ধন ঘূৰাই পোৱাত হয়তো আপোনাৰ যথেষ্ট অসুবিধা হ'ব পাৰে। তাৰপিছত আহিলে প্ৰেম আৰু পাৰিবাৰিক জীৱন। পৰিয়াল আৰু সম্পৰ্কৰ ক্ষেত্ৰত ২০২৬ চনটোৱে আপোনাক পৰিপক্কতা প্ৰদান কৰিব। পৰিয়াল, ঘৰুৱা পৰিৱেশত শান্তি বজাই ৰাখিবলৈ আপুনি আপোচ কৰিবলগীয়া হ'ব পাৰে, অৰ্থাৎ কিছুমান এৰা ধৰাৰ মাজেৰে আপুনি চলিব লাগিব। পিতৃ মাতৃৰ স্বাস্থ্যৰ প্ৰতি আপুনি যত্ন ল'ব লাগিব। প্ৰেমৰ সম্পৰ্ক, প্ৰেমৰ ক্ষেত্ৰত এই বছৰটোৱে কিছু পৰীক্ষা ল'ব পাৰে আপোনাৰ, আৰু সেই পৰীক্ষাৰ বাবে আপুনি সাজু হ'ব লাগিব। তাৰ কাৰণে কৈছে কি যে সংগীৰ সৈতে যদি কিবা ভুল বুজাবুজি হয় সেইটোক লৈ আপোনালোক স্পষ্টবাদী হোৱাটো প্ৰয়োজনীয়। আৰু স্পষ্টবাদী অৰ্থাৎ দুয়োজনে ইজনে সিজনৰ লগত স্পষ্ট ৰাখিবলৈ কৈছে, যাতে আপোনালোকৰ মাজত সেই বিধানটো অৰ্থাৎ দূৰটো যাতে নহয়। অবিবাহিতসকলৰ বাবে বছৰৰ শেষৰ ফালে বিবাহৰ যোগ দেখিবলৈ পোৱা যায়। সামাজিক জীৱন, আপোনাৰ বন্ধুবৰ্গৰ সংখ্যা হয়তো এই বছৰটোত বৃদ্ধি পাব আৰু সমাজত আপোনাৰ মান সন্মানো যথেষ্ট পৰিমাণে বৃদ্ধি হ'ব। শিক্ষা জীৱন, ছাত্ৰ ছাত্ৰীসকলৰ বাবে এই বছৰটো মনোযোগ বহুত বেছি বৃদ্ধিৰ এক বছৰ বুলি কৈছে। প্ৰথমতে জানো আহক প্ৰতিযোগিতামূলক পৰীক্ষাৰ কথা। যিসকলে চৰকাৰী চাকৰিৰ বাবে চেষ্টা কৰি আছে তেওঁলোকে জুন মাহৰ পিছত সফলতা লাভ কৰাৰ এক সম্ভাৱনা অৰ্থাৎ বহুত বেছি দেখিবলৈ পোৱা যায়। বিদেশ ভ্ৰমণ, উচ্চ শিক্ষাৰ বাবে যিসকলে বাহিৰত পঢ়িবলৈ যাম বুলি ভাবি আছিলে তেওঁলোকৰ বাবে আগষ্ট মাহৰ পৰা ডিচেম্বৰলৈ সময়ছোৱা অতি অনুকূল। কলা আৰু বিজ্ঞান আৰু সৃষ্টিশীল কামত যিসকল শিক্ষাৰ্থী আছে বা পঢ়ি আছে তেওঁলোকে এই বছৰটোত সেই পঢ়াৰ জৰিয়তে কিছুমান স্বীকৃতি লাভ কৰিব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত কুম্ভ ৰাশিৰ জাতকসকলে ২৬ চনত বিশেষ কিছুমান সতৰ্কতা অৱলম্বন কৰাটো উচিত। প্ৰথমতে জানো আহক মানসিক স্বাস্থ্য। শনিৰ প্ৰভাৱৰ বাবে কেতিয়াবা অকাৰণতে আপোনাৰ হয়তো বিষাদ অৰ্থাৎ দুখ বেদনা আৰু মানসিক চাপ কিছুমান অনুভৱ কৰিব পাৰে একো কাৰণ নোহোৱাকৈ, আৰু তাৰ কাৰণে আপুনি নিয়মীয়াকৈ ধ্যান কৰাটো অৰ্থাৎ মেডিটেশ্যন কৰাটো বহুতে বেছি প্ৰয়োজনীয়। শাৰীৰিক সমস্যা, ভৰিৰ বিষ বা স্নায়ুজনিত সমস্যাই আপোনাক হয়তো আমনি কৰিব পাৰে।
পুৱা খোজ কঢ়া আৰু পৰিমিত আহাৰ গ্ৰহণ কৰিলে অৰ্থাৎ সুষম আহাৰ গ্ৰহণ কৰিলে আপুনি সুস্থ থাকিব পাৰিব। কিছুমান গুৰুত্বপূৰ্ণ মাহৰ বিষয়ে আপোনাক জনোৱা হৈছে, যিকেইটা মাহত আপুনি এই বিষয়খিনিৰ ওপৰত যদি গুৰুত্ব আৰোপ কৰে ভাল প্ৰতিফলন দেখিবলৈ পাব। ফেব্ৰুৱাৰী আৰু মাৰ্চ এই ক্ষেত্ৰত কৈছে যে নতুন কামৰ যদি পৰিকল্পনা কৰে সেই পৰিকল্পনাক এক আৰম্ভণি বা এক গতি দিব পাৰিব। জুন জুলাই ধৰ্মীয় যাত্ৰা আৰু পাৰিবাৰিক মিলন এই মাহকেইটাত হোৱাৰ সম্ভাৱনা আছে। তাৰপৰা অক্টোবৰৰ পৰা নৱেম্বৰৰ ভিতৰত কৈছে যে এই দুটা মাহত আপোনালোকৰ আৰ্থিক উন্নতি আৰু কেৰিয়াৰৰ ক্ষেত্ৰত সফলতা অৰ্জন হোৱাৰ সময় বা ক'ব পাৰে যে এই সময়খিনিত তেনেকুৱা কিবা দেখিবলৈ পাব পাৰে। শুভ সংখ্যা আৰু শুভ ৰং কি? শুভ সংখ্যা হৈছে 4, 8, 11, শুভ ৰং হৈছে নীলা, কলা আৰু বেঙুনীয়া। গতিকে এই ৰঙৰ কাপোৰ যেতিয়া আপোনালোকে কিবা গুৰুত্বপূৰ্ণ কামৰ বাবে 26 চনত পিন্ধি যাব তেতিয়া পিন্ধি যোৱাটো খুবেই বেছি প্ৰয়োজনীয়। কিছুমান প্ৰতিকাৰ আপোনালোকক দিয়া হৈছে যিখিনি আপোনালোকে অনুসৰণ কৰাটো খুবেই বেছি প্ৰয়োজনীয়। প্ৰথম হৈছে প্ৰতি শনিবাৰে শনিদেৱৰ মন্দিৰত সৰিয়হৰ তেলৰ চাকি জ্বলাওক বুলি কৈছে। যিহেতু শনি আপোনাৰ ওপৰত অকণমান গধুৰ, গতিকে সেই বিষয়টোক আপুনি ধ্যান দিব লাগিব। আৰ্তজন অৰ্থাৎ প্ৰয়োজন হোৱা মানুহ বা দুখীয়া লোকক সহায় কৰক, ইয়াৰ ফলত শনিদেৱ সন্তুষ্ট হয়। ওম সং শনিশ্চৰায় নমঃ এই মন্ত্ৰফাঁকি আপোনালোকে জপ কৰক। লগতে কলা কুকুৰক খাদ্য খোৱালে বাধা বিঘিনি আপোনালোকৰ দূৰ হ'ব। গতিকে যিমান পাৰে সহায় সহযোগিতা কৰি থকাটো আপোনাৰ বাবে খুবেই বেছি প্ৰয়োজনীয়। ইমানেই আছিলে কুম্ভ ৰাশিৰ ৰাশিফল 2026 চনৰ। আৰু যদি অতিৰিক্ত কিবা জানিব বিচাৰে কমেণ্ট কৰিব। লগতে এইটো জনাব যে আপুনি ক'ৰ পৰা ভিডিঅ' চাই আছে, আপোনাৰ নাম কি। আৰু ইমানেই আছিলে, এটা লাইক কৰি দিব। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। ধন্যবাদ। মীন ৰাশি 2026 চনটো মীন ৰাশিৰ লোকসকলৰ বাবে অত্যন্ত প্ৰভাৱশালী হ'ব। শনিৰ 7.5 প্ৰভাৱ চলি থাকিলেও আপোনাৰ ওপৰত বৃহস্পতিৰ অনুকূল অৱস্থানে আপোনাক সুৰক্ষা প্ৰদান কৰি থাকিব। এই বছৰত আপুনি আপোনাৰ সপোনবোৰ বাস্তৱত পৰিণত কৰাৰ সুযোগ পাব, কিন্তু তাৰ বাবে আপুনি মানসিকভাৱেও খুব বেছি দৃঢ় হ'ব লাগিব। অৰ্থাৎ মনটোক এনেকুৱাকৈ আপুনি নিজৰ হাতৰ মুঠিত ৰাখিব লাগিব যে যিমান কঠোৰ সময় বা পৰিস্থিতি নাহক কিয় যাতে আপোনাৰ লক্ষ্যৰ পৰা যাতে আপুনি কেতিয়াও দিশাহীন হ'বলগীয়া নহয়। এতিয়া জানো আহক আপোনাৰ বিতংকৈ গোটেই বছৰটোৰ বিষয়ে। প্ৰথমতে কেৰিয়াৰ আৰু চাকৰিৰ বিষয়ে। কেৰিয়াৰৰ দৃষ্টিকোণৰ পৰা 26 চনটো মীন ৰাশিৰ বাবে যথেষ্ট আশাপ্ৰদ। অৰ্থাৎ যিমান যি আশা কৰি আছিলে তাৰ ওচৰে পাজৰে এই বছৰটো পাৰ হ'ব। প্ৰাৰম্ভিক পৰ্যায় অৰ্থাৎ জানুৱাৰীৰ পৰা এপ্ৰিল মাহলৈকে চাকৰিয়ালসকলৰ বাবে সময়ছোৱা কিছু প্ৰত্যাহ্বান অৰ্থাৎ সমস্যা বা চেলেঞ্জেছখিনি আহিব পাৰে, কিন্তু কৰ্মক্ষেত্ৰত আপোনাৰ দায়িত্বও যথেষ্ট বেছি বৃদ্ধি পাব। উন্নতি মে' মাহৰ পিছত বৃহস্পতিৰ কৃপাত আপুনি নতুন চাকৰিৰ অফাৰ পাব পাৰে। যিসকলে চৰকাৰী চাকৰিৰ বাবে চেষ্টা কৰি আছে তেওঁলোকৰ বাবেও আগষ্টৰ পৰা নৱেম্বৰৰ সময়ছোৱা অতি উত্তম বুলি কোৱা হৈছে। সতৰ্কতা কিছুমান আছে, যেনে কৰ্মক্ষেত্ৰত কাৰোবাৰ সৈতে তৰ্কত লিপ্ত নহ'ব। আপোনাৰ নম্ৰ ব্যৱহাৰে আপোনাৰ সফলতাৰ চাবিকাঠি বুলি কৈছে। গতিকে সেই নম্ৰ ব্যৱহাৰটো কেতিয়াও আঁতৰি যাবলৈ নিদিব। তাৰপিছত আহিলে ব্যৱসায় আৰু বাণিজ্য। ব্যৱসায়ীসকলৰ বাবে এই বছৰটো মিশ্ৰিত এক ফল দিব। নতুন উদ্যোগ যদি আপুনি কোনো নতুন ব্যৱসায় আৰম্ভ কৰিব বিচাৰিছে তেন্তে বছৰৰ মধ্যভাগত কৰাটো বহুত বেছি ভাল হ'ব বুলি কৈছে। বিশেষকৈ কি ক্ষেত্ৰত? খাদ্য, বস্ত্ৰ আৰু প্ৰসাধন সামগ্ৰীৰ ব্যৱসায়ত লাভৰ যোগ বেছি আছে। অংশীদাৰিত্ব পাৰ্টনাৰশ্বিপ ব্যৱসায়ত জুন মাহৰ পৰা জুলাই মাহলৈকে অলপ সাৱধান হ'ব লাগিব। লেনদেনৰ ক্ষেত্ৰত স্পষ্টতা বজাই ৰখাটো খুবেই বেছি প্ৰয়োজনীয়। আৰ্থিক বিনিয়োগ ব্যৱসায়ৰ সম্প্ৰসাৰণৰ বাবে বেংকৰ পৰা ঋণ ল'ব বিচাৰিলে সহজে আপোনালোকে সেই ঋণ লাভ কৰিব। ইয়াৰ পিছত আহিলে আৰ্থিক স্থিতি। আৰ্থিক দিশত মীন ৰাশিৰ জাতকসকল 2026 চনত পূৰ্বতকৈ অধিক শক্তিশালী হ'ব। উপাৰ্জনৰ একাধিক উৎস আপুনি সৃষ্টি কৰিব পাৰিব।
পুৰণি কোনো বিনিয়োগ বা সম্পত্তিৰ পৰা আপুনি হঠাৎ হয়তো ধন লাভ কৰিব য'ত আগতে পইচা ইনভেষ্ট কৰি থৈছিলে সেই বিষয়টো আপোনাক 2026 চনত হয়তো এক ভাল ৰিটাৰ্ণ দিব পাৰে ব্যয় সঞ্চয় আপোনাৰ বৃদ্ধি পাব যদিও পৰিয়ালৰ কোনো সদস্যৰ স্বাস্থ্যৰ বাবে কিছু ধন আপোনাৰ হয়তো ব্যয় হ'ব অৰ্থাৎ ধন ব্যয় মানে অলপ হয়তো ভালকৈ ব্যয় হ'ব পাৰে তাৰ ক্ষেত্ৰত কৈছে যে জুলাই মাহত অপ্ৰয়োজনীয় খৰচ হ্ৰাস কৰিবলৈ চেষ্টা কৰিব সেই মাহটোত হয়তো বেছি খৰচ হ'ব পাৰে সম্পত্তিৰ ক্ষেত্ৰত ক'বলৈ গ'লে ঘৰ বা মাটি কিনাৰ পৰিকল্পনা থকা সকলৰ বাবে নৱেম্বৰ মাহটো আটাইতকৈ শুভ মাহ তাৰপিছত প্ৰেম আৰু দাম্পত্য জীৱন প্ৰেমৰ ক্ষেত্ৰত 26 চনটো আপোনাৰ বাবে আৱেগিক আৰু মধুৰ হ'ব প্ৰেমিক প্ৰেমিকা যিসকলে কাৰোবাক ভাল পায় বা ৰিলেশ্যনশ্বিপত আছে তেওঁলোকে এই বছৰটোত বিবাহৰ সিদ্ধান্ত ল'ব পাৰে আৰু ফেব্ৰুৱাৰী মাহত প্ৰেমৰ সম্পৰ্কত নতুন গতিও আপোনালোকৰ ক্ষেত্ৰত দেখিবলৈ পাব পাৰে বিবাহিত জীৱন স্বামী স্ত্ৰীৰ মাজত থকা পুৰণি ভুল বুজাবুজি দূৰ হ'ব একেলগে কোনো ধৰ্মীয় স্থান ভ্ৰমণৰ আপোনালোকৰ যোগ আছে অবিবাহিত যিসকলে উপযুক্ত জীৱনসংগী বিচাৰি আছে পোৱা নাছিলে তেওঁলোকে বছৰৰ শেষৰ ফালে সুখবৰ লাভ কৰিব শিক্ষা এডুকেশ্যন ছাত্ৰ ছাত্ৰীৰ বাবে এই বছৰটো সফলতাপূৰ্ণ হ'ব উচ্চ শিক্ষা যিসকলে গৱেষণা বা উচ্চ শিক্ষাৰ বাবে বিদেশলৈ যাব বিচাৰিছে তেওঁলোকৰ বাবে মে মাহৰ পিছত দুৱাৰ মুকলি হ'ব প্ৰতিযোগিতামূলক পৰীক্ষা বা কম্পিটিটিভ এক্সামৰ ক্ষেত্ৰত ক'বলৈ গ'লে কলা আৰু সৃষ্টিশীল কামৰ জড়িত যিসকল আছে শিক্ষাৰ্থী তেওঁলোকৰ বিশেষ সন্মান লাভ কৰাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায় অৱশ্যে বছৰৰ মাজভাগত মোবাইল বা সামাজিক মাধ্যমৰ পৰা আঁতৰি পঢ়া শুনাত মনোযোগ দিয়াটো খুবেই বেছি প্ৰয়োজনীয় অৰ্থাৎ যি আপোনাৰ পঢ়া শুনাত এটা লক্ষ্য উদ্দেশ্য আছে সেইটোৰ ক্ষেত্ৰত যিমান পাৰে আপুনি ফ'কাছ কৰিব লাগিব স্বাস্থ্যৰ প্ৰতি 26 চনত মীন ৰাশিৰ লোকসকলে বিশেষ চকু দিয়াটো উচিত কিয় কাৰণ শনিৰ প্ৰভাৱ আছে আৰু তাৰ কাৰণে আপোনাৰ ভৰিৰ বিষ বা গাঁঠিৰ বিষত ভুগিব পাৰে মানসিকভাৱে সতেজ হৈ থাকিবলৈ ধ্যান বা মেডিটেশ্যন কৰক চকুৰ সমস্যা থকা সকলে সাৱধান হ'ব পৰ্যাপ্ত পৰিমাণে টোপনি মৰাটো আপোনালোকৰ বাবে বহুতে বেছি জৰুৰী শুভ ৰং শুভ সংখ্যা আছে শুভ ৰং হৈছে হালধীয়া গেৰুৱা গুলপীয়া যেতিয়াই বছৰটোত কিবা গুৰুত্বপূৰ্ণ কাম কৰিবলৈ ওলাই যাব তেতিয়া এই ৰং ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰিব বা এই ৰঙৰ কাপোৰ পৰিধান কৰিবলৈ চেষ্টা কৰিব শুভ সংখ্যা 3 7 আৰু 9 প্ৰতিকাৰ হিচাপে কিছুমান দিছে প্ৰথমতে আপুনি সেই প্ৰতিকাৰসমূহ ভালদৰে শুনি ল'ব আৰু সেইবোৰ শুনি তাৰ মতে গোটেই বছৰটো আপোনালোকে কৰি যাব কাৰণ ইয়াৰ প্ৰভাৱ আপোনাৰ জীৱনত বহুত ভাল পৰিব প্ৰথম কৈছে কি যে প্ৰতি বৃহস্পতিবাৰে বিষ্ণু সহস্ৰনাম পাঠ কৰক নিজে ঘৰতে নিজৰ মন্দিৰত পাঠ কৰক 2 নম্বৰ কৈছে কপালত হালধীয়া চন্দনৰ ফুট লগাব যিটো আপোনাৰ বাবে খুবেই বেছি ভাল আৰু 3 নম্বৰত কৈছে অসহায় লোকক বা মন্দিৰত মাহ চাউল দান কৰিলে শনিৰ কুপ্ৰভাৱ হ্ৰাস হ'ব এটা কথা জানি থোৱাটো উচিত যে শনি দেৱতাক সন্তুষ্ট কৰিবলৈ হ'লে আপুনি অসহায় মানুহক সহায় কৰাটো বহুতে বেছি প্ৰয়োজনীয় কাৰণ তাৰ জৰিয়তে যি আপোনাৰ ক্ষেত্ৰত আশীৰ্বাদ পাব সেই হয়তো আপুনি ক'তো বিচাৰি নাপায় গতিকে জীৱ-জন্তু আৰু অসহায় মানুহক নিশ্চয়কৈ সহায় কৰক এয়া আছিল মীন ৰাশিৰ আৰু সমগ্ৰ বছৰটোৰ প্ৰত্যেকটো ৰাশিৰ বিষয়ে জানিব পাৰিলে যদি ভাল লাগিছে এটা লাইক কৰি দিব আৰু আপুনি ক'ৰ পৰা ভিডিঅ' চাইছে আপোনাৰ নাম কি সেইটো জনাবলৈ নাপাহৰিব কমেণ্টত আৰু যদি ইয়াৰ বিষয়ে আৰু অত্যাধিক জানিব বিচাৰে কমেণ্ট কৰিব তেতিয়ালৈকে ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় ধন্যবাদ